স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ আজিৰ বিশেষ অনুষ্ঠান প্ৰশ্নবোধক আৰু বিষয় আজি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠিত নতুন চৰকাৰখনৰ এটা মাহ সম্পূৰ্ণ হৈছে সম্পূৰ্ণৰূপে এটা মাহ পূৰ্ণ কৰিছে আৰু এই যি যোৱা 10 তাৰিখে দায়িত্ব গ্ৰহণ কৰিছিল আজি 9 তাৰিখ পৰ্যন্ত এটা মাহ চৰকাৰ এখনৰ বিষয়ে কথা পাতিবলৈ চৰকাৰ এখনৰ সফলতা বিফলতা নিৰূপণ কৰিবৰ কাৰণে তেনেই কম সময় আচলতে আৰু বহু সময় লাগিব আৰু কিছু সময় লাগিব প্ৰকৃত ৰূপৰেখা কেনেকৈ গৈছে সঠিক দিশেৰে গৈছে নে নাই সেয়া জানিবৰ বাবে তথাপিতো এই মাহত আমাৰ অসমীয়াত এষাৰি কথা আছে যি মূলা বাঢ়ে দুপাততে চিন এমাহতে মূলা বহাৰ দুপাততে কিবা চিহ্ন পাইছে নে নাই কেনে পাইছে সেই বিষয়ে কথা পাতিম মই আলোচনা কৰিম চৰকাৰৰ সফলতা বিফলতা বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় আছে স্পৰ্শকাতৰ বিষয় আছে বহুকেইটা গুৰুত্বপূৰ্ণ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছে এই বিষয়খিনি কথা পাতিম মই অতিথিসকলক চিনাকি কৰি দিছোঁ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়া মই আপোনাক স্বাগতম জনাইছোঁ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়া মোৰ সৈতে আব্দুল খালেক ডাঙৰীয়া আছে সাংসদ খালেক ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ মোৰ সৈতে বিশ্লেষক পংকজ বৰবৰা ডাঙৰীয়া আছে আপোনাক স্বাগতম জনাইছোঁ মোৰ সৈতে অমিয় কুমাৰ ভূঞা ডাঙৰীয়া আছে বিজেপিৰ বিধায়ক আপোনাক স্বাগতম জনাইছোঁ মোৰ সৈতে শ্যামকানু মহন্ত ডাঙৰীয়া আছে বিশ্লেষক আপোনাকো স্বাগতম জনাইছোঁ মোৰ সৈতে পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া আছে অসম গণ পৰিষদৰ বিধায়ক স্বাগতম জনাইছোঁ আৰু মোৰ সৈতে সংযুক্ত হৈছে অখিল ৰঞ্জন দত্ত ডাঙৰীয়া ৰাজনৈতিক বিশ্লেষক আপোনাকো স্বাগতম জনাইছোঁ আৰু মই প্ৰথমেই পৰিমল শুক্লবৈদ্য ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ শুক্লবৈদ্য ডাঙৰীয়া আমি কথা পাতিম আপোনাৰ বিভাগৰো কথা পাতিম কিন্তু প্ৰথমতে সামগ্ৰিকভাৱে সমগ্ৰ এমহীয়া চৰকাৰখন মই যদি কওঁ যে আপুনি কোনকেইটা কাম আপোনালোকৰ চৰকাৰখনে কৰিছে বা ৰাইজৰ কাৰণে ক'ব পাৰে যে আমি এনেকৈ আৰম্ভ কৰিছোঁ কোনকেইটা কথা আপুনি এই মুহূৰ্তত ক'বলৈ বিচাৰিব এমাহ পূৰ্ণ হোৱাৰ দিনটোত হয় দাদা নমস্কাৰ আপোনাক আৰু আপোনাৰ ইয়াতে আলোচনাত অংশগ্ৰহণ কৰিছে খালেক দাসহ যিসকল আছে গোটেইখিনিক আমাৰ নমস্কাৰ দাদা আমি দায়িত্ব পোৱাৰ পাছতে অহাকালি একমাহ সম্পূৰ্ণ হ'ব আৰু আপোনালোকে দেখিছে এই ক্ষেত্ৰত আমি দায়িত্ব লোৱাৰ লগে লগেই বা তাৰ আগৰ পৰাই কোভিড-19-ৰ এটা ছেকেণ্ড ৱেভ চলিছিল বা এতিয়াও চলি আছে এই ক্ষেত্ৰত আমাৰ চৰকাৰ দায়িত্ব লৈহি আমি প্ৰকৃত অৰ্থত প্ৰচণ্ডভাৱে চেষ্টা চলাই আছে যাতে কোভিড-19-ৰ ছেকেণ্ড ৱেভৰ যিটো সংক্ৰমণ এই সংক্ৰমণ ৰোধ কৰা যায় আৰু যাতে যিসকল সংক্ৰমিত হৈছে তেওঁলোকক সুচিকিৎসা দিয়াৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত এই ক্ষেত্ৰত আপোনালোকে দেখিছে কামখিনিতো আপোনালোকৰ জৰিয়তে ৰাইজে গম পাই আছে কাজেই প্ৰথম চেলেঞ্জ হিচাপে এইটো লোৱাৰ পাছতে আজিৰ দিনত আপোনাক ক'ব পাৰোঁ যে যোৱা একমাহ আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ যিটো গতিশীল এক নেতৃত্ব আৰু পদ্ধতি যিটো কামেৰ আমি প্ৰতিজন মন্ত্ৰীয়ে প্ৰতিটা বিভাগ কেনেকুৱা আমি আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে আমি প্ৰয়াস কৰি আছোঁ এতিয়া স্পেচিফিকেলি গোটেইখিনি ডিপাৰ্টমেণ্টেৰ কথা ক'লে হয়তো সময়ৰ কথা থাকিব পাৰে কিন্তু এই কথাটো আপোনালোকে লক্ষ্য কৰিছে যে কোভিড-19-ৰ এই যিটো SOP অহা 15 তাৰিখলৈকে আমাৰ অফিচ বন্ধ তথাপি আমি গোটেইখিনি মন্ত্ৰীয়ে আমাৰ যি এক্সিষ্টিং ছেটিংটো আছে অফিচ পৰ্যায়ৰ তেওঁলোকক লৈ আমি যিমানখিনি পৰা যায় আমি প্ৰতিটা বিভাগত আগুৱাই লৈ যোৱাৰ কাৰণে আমি প্ৰচণ্ডভাৱে প্ৰয়াস কৰিছোঁ আৰু মই ভাবোঁ এটা গতি আমি এই ক্ষেত্ৰত আমি আনিবলৈ সক্ষম হৈছোঁ গতি আনিবলৈ সক্ষম হোৱা বুলি কৈছে খালেক ডাঙৰীয়া মই প্ৰথমে যিহেতু শুক্লবৈদ্য ডাঙৰীয়াক মই ব্যক্তিগতভাৱে পোৱা নাই চৰকাৰৰ মন্ত্ৰী দ্বিতীয়বাৰ আকৌ মন্ত্ৰী হৈছে আৰু চৰকাৰখনত তেখেতেই একমাত্ৰ ব্যক্তি যিজন পুৰণা বিজেপি 91 চনত বিধায়ক হৈ আহিছিলে তেখেতক মই অভিনন্দন জনাইছোঁ আমাৰ দুগৰাকীকে নতুন বিধায়ক অমিয় কুমাৰ ভূঞা ডাঙৰীয়া আমাৰ লগতো আছিলে আছুতো আছিলে বিধায়ক হৈ আহিছে মই তেখেতক অভিনন্দন জনাইছোঁ ৰাভা ডাঙৰীয়া তেখেতৰ বিধায়ক হৈ আহিছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা যদিও ৰাজনৈতিক আদৰ্শ তেখেতৰ বেলেগ আছিলে কিন্তু পিতৃৰ পদাংক অনুসৰণ কৰি তেখেতৰ বিধানসভালৈ আহিছে মই অভিনন্দন জনাইছোঁ মই ভাবোঁ যে এমাহ সময় কোনো চৰকাৰৰ মূল্যাংকন কৰাৰ কাৰণে উপযুক্ত সময় নহয় চৰকাৰখনে কিছু চমক দেখুৱাইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গতিশীল দক্ষ এইবোৰ সুনাম তেখেতৰ আছে কিন্তু একে সময়তে বিশেষকৈ চিণ্ডিকেটৰ কথাটো মই কৈছোঁ তে চিণ্ডিকেটৰ চমক দেখুৱাইছে চিণ্ডিকেট বন্ধৰ কথা কৈছে গৰু চিণ্ডিকেট বা অন্যান্য চিণ্ডিকেট আমি ভাল পাইছোঁ কিন্তু এই কথাটোৱে এইটোও সূচায় যে বিগত 5 বছৰ তাৰমানে চিণ্ডিকেট চলিছিলে
আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিগত 20 বছৰ অসমত যিসমূহ চৰকাৰ চলি আছে, কংগ্ৰেছেই হওক বা বিজেপিয়ে হওক, সেই চৰকাৰসমূহত এটা স্বল্প সময় 2 বছৰমান বাদ দিলে বাকী সময়খিনিত তেখেতে মন্ত্ৰী হৈ আছিলে। গতিকে এই 18 বছৰ তেখেত চৰকাৰৰ অংশীদাৰ। গতিকে আজি যিটো চিণ্ডিকেট বন্ধ হৈ আছে, চিণ্ডিকেট বন্ধ কৰিছে, তাৰমানে ইমান দিনে বিশেষকৈ বিগত 5 বছৰত এই চিণ্ডিকেট চলি আছিলে, চৰকাৰখনৰ তেখেত 2 নম্বৰ ব্যক্তি আছিলে। এই কথাটো যে ইনডাইৰেক্টলি স্বীকাৰ কৰি লৈছে, তাৰ কাৰণে মই তেখেতক ৰাজহুৱাকৈ ধন্যবাদ দিছোঁ আৰু আশা কৰিম এইটো যাতে অকল চমক হৈ নাথাকে, যাতে এই চিণ্ডিকেটটো চিৰতৰে বন্ধ হৈ যায়। গৰু চিণ্ডিকেটে হওক, কয়লা চিণ্ডিকেটে হওক, পাণ চিণ্ডিকেটে হওক, ফিছ চিণ্ডিকেটে হওক। কাৰণ আমাৰ ৰাজ্যত বহু চিণ্ডিকেট চলি থকা বুলি মই ইমান বুজি নাপাওঁ, কিন্তু শুনি থাকোঁ, কাকতে পত্ৰ শুনি থাকোঁ আৰু কিছু কিছু চকুতো আহে। গতিকে এই চিণ্ডিকেটসমূহ যদি চৰকাৰৰ মন্ত্ৰী, বিধায়ক, ডাঙৰ ডাঙৰ বিষয়া, অসামৰিক বিষয়া হওক বা আৰক্ষী বিষয়া হওক, মই সকলোৰে কথা কোৱা নাই, একাংশৰ সমৰ্থন নাথাকিলে এই চিণ্ডিকেট কেতিয়াও চলিব নোৱাৰে। গতিকে এই চিণ্ডিকেট যাতে চিৰতৰে বন্ধ হয় আৰু যাতে উচ্চ পৰ্যায়ৰ তদন্ত হয়, এই চিণ্ডিকেটত যিসকল জড়িত আছিলে, যিসকলে প্ৰশ্ৰয় দি আছিলে, তাৰ যাতে উচ্চ পৰ্যায়ৰ তদন্ত হয় আৰু এই তদন্তৰ আওতাত যিসকল আহে তেওঁলোকক ততালিকে দায়িত্বৰ পৰা সাময়িকভাৱে অব্যাহতি দিব লাগে, যিমান ডাঙৰ ব্যক্তিয়ে নহয়। আহিম চিণ্ডিকেটটো আপুনি গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰিছে। দ্বিতীয় কথাটো মই মন্তব্যটো দি লওঁ। এতিয়া ধৰক চৰকাৰ সকলোৰে চৰকাৰ, কোনে ভোট দিছে কোনে দিয়া নাই সেইটো গৌণ কথা। ৰাজ্যৰ 3,30,00,000 মানুহৰ চৰকাৰ। কিন্তু বিগত সময়ছোৱাত যি সময়ত কৰোণা অতিমাৰী চলি আছে, সেই সময়ত বিশেষকৈ চতিয়া, জামুগুৰি আৰু হোজাই কাকি প্লাছ পাথাকান্দিতো হৈছে বোধ কৰোঁ, যি উচ্ছেদ হৈছে, এইটো মই সমৰ্থন এই কাৰণে নকৰোঁ যে কৰোণা অতিমাৰীৰ সময়ত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 10 মে' তাৰিখে এটা নিৰ্দেশনা দিছে। সেই নিৰ্দেশনা মতে বৰ্তমান কোনো উচ্ছেদ কৰিব নোৱাৰে আৰু সংবিধানৰ আৰ্টিকল 21 আৰু আৰ্টিকল 39.1 এই দুটা অনুচ্ছেদেও ৰাইট টু শ্বেল্টাৰ, ৰাইট টু লাইভলিহুডৰ কথা কৈছে। সেইবোৰৰো উলংঘা কৰা হৈছে আৰু মই ব্যক্তিগতভাৱে ভাবোঁ যে বিকল্প সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ কৰা কোনো উচ্ছেদেই ফলপ্ৰসূ হ'ব নোৱাৰে। কাৰণ এঠাইৰ পৰা উচ্ছেদ হ'ব, আন ঠাইত গৈ থিতাপি ল'ব। সেইকাৰণে অল্টাৰনেটিভ ৰিহেবিলিটেশ্যন প্লান যেতিয়ালৈকে নকৰে এই উচ্ছেদবিলাক সফল নহয়। দ্বিতীয় কথাটো হৈছে আৰু যিটো সন্দেহযুক্ত নাগৰিকৰ প্ৰসংগ আহে, মই ভাবোঁ যে বিদেশীক আমি সীমান্ত পাৰ কৰি দিব লাগে আৰু বাকীসকলক আমি নাগৰিকক সমৰ দৃষ্টিৰে চাব লাগে। সন্দেহযুক্ত বুলি কোনো কথা নাই, বিদেশী হয় একেবাৰে সীমান্ত পাৰ। ৰাভা ডাঙৰীয়া ওচৰলৈ আহিছোঁ। ৰাভা ডাঙৰীয়া, নতুন চৰকাৰ এটা মাহ সম্পূৰ্ণ হৈছে, আপোনালোকৰ দৃষ্টিৰে সহযোগী দল চৰকাৰত আছে, আপুনি কেনেদৰে মূল্যায়ন কৰিব? চাওক, এইবাৰ আমি লক্ষ্য কৰিছোঁ বা গম পাইছোঁ, আমি বিধানসভাত প্ৰথম দিনাখন শপত গ্ৰহণ কৰাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি বক্তব্য আগবঢ়ালে, এই বক্তব্য আগবঢ়োৱাৰ পিছত সকলোৱে সমস্বৰে একেলগে বিধানসভাত সি বিৰোধী দলৰে হওক বা শাসক দলৰে হওক, সকলোৱে এটা কথাই স্বীকাৰ কৰিছে যে এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলোকে সামৰি একেলগে লৈ একলগ হৈ বিৰোধী আৰু শাসক দলে একলগ হৈ আমি কাম কৰি যাবলৈ সক্ষম হ'ম। আৰু ইতিমধ্যে বিৰোধী দলৰ লগতো বহুত ধৰণৰ আলোচনা হৈছে। আলোচনা কৰি তেখেতসকলে বিৰোধী দলকো এই শাসক দলৰ লগত একেলগে লগ লাগি কাম কৰাৰ কাৰণে যি সুবিধা প্ৰদান কৰিবলৈ খুজিছে, তাৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিম। হয় যে ক'ভিডৰ সময়ত ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত ক'ভিড লৈ পেলাই এটা বিৰাট সমস্যাৰ সৃষ্টি হৈছে। এইটো ডাঙৰ মহামাৰী ৰোগ, ইতিমধ্যে বহুত মানুহৰ মৃত্যু হৈছে। যিসকল মৃত্যু হৈছে তেখেতসকললৈ মই মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু যিসকলে এতিয়াও ৰোগত আক্ৰান্ত হৈ আছে তেখেতসকলকো মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেখেতসকলে চৰকাৰৰ লগত লগ লাগি কাম কৰিবলৈ আজি চিকিৎসা হৈ আছে, চিকিৎসা নিচিনা তেখেতসকলে সহযোগ কৰিছে। আৰু যিসকলে ইতিমধ্যে ভেকচিন পোৱা নাই, সেই ভেকচিন নোপোৱা সকলোকো আমি চৰকাৰে ভেকচিন পাবলৈ সুবিধা কৰাৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিছে। মোৰ সমষ্টিৰে দক্ষিণ পাৰত এটা অঞ্চল আছে, বুঢ়া চাপৰি বুলি কয়। বুঢ়া চাপৰিটো খুব কম সংখ্যক মানুহ আছে সমষ্টিৰ, তেজপুৰ সমষ্টি হ'লেও তাতো ভ্ৰাম্যমান মোবাইল টীম গৈ পেলাই তাত ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে। আৰু চিণ্ডিকেট ৰাজৰ কথা আহিছে, চিণ্ডিকেট ৰাজৰ কথা কওঁতে মই ভাবোঁ আব্দুল খালেক ডাঙৰে কোৱাৰ দৰে চিণ্ডিকেট ৰাজটো
সঁচাকৈয়ে যে এইটো টেম্পোৰাৰী হৈ নাথাকি সম্পূৰ্ণভাৱে নিঃশেষ হ'ব লাগে এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াও চিন্তা কৰিছে আৰু চিন্তা কৰি এই ধৰণৰ ব্যৱস্থা ল'বলৈ আৰম্ভ কৰিছে আৰু ইতিমধ্যে আপুনি লক্ষ্য কৰিছে যে এমাহৰ ভিতৰত এইখন চৰকাৰে যি আঁচনিৰ কথা ঘোষণা কৰিছে যে দিব্যাংগৰ কথা কৈছে বিধৱাৰ কথা কৈছে বৃদ্ধাসকলৰ কথা কৈছে যে তেখেতসকলক মাহিলী এটা সাহায্য বা এটা পেঞ্চন জাতীয় দিয়াৰ ব্যৱস্থা কৰিছে ঠিক সেইদৰে উচ্ছেদৰ কথা যেতিয়া আহিছে উচ্ছেদৰ কথা আহোঁতে এই উচ্ছেদটোৰ মোৰ সমষ্টিৰ মানুহৰ লগত চতিয়া সমষ্টিৰ এটা সংঘাত হৈছে বুলি মই ভাবি লৈছোঁ কিন্তু লক্ষ্য কৰিছোঁ যে মোৰ সমষ্টিত ইমান মাটি থকাৰ পাছতো মোৰ সমষ্টিৰ মানুহে চতিয়া সমষ্টিলৈ যাবলগীয়া হ'ল কিয় মই অনুৰোধ কৰিম তেখেতসকল যিটো সমষ্টিত ভোট দিছে সেই সমষ্টিতেই বসবাস কৰি থাকক বেলেগ সমষ্টিত গৈ তেখেতসকলে মাটি অধিগ্ৰহণ কৰিব নালাগে মই অনুৰোধ কৰিছোঁ আৰু ভৱিষ্যতে এই সমস্যাও সমাধান হ'ব বুলি মই ভাবিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া এজন দক্ষ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ এই সমস্যাও সমাধান কৰিব আৰু আপুনি লক্ষ্য কৰিছে যে বিভিন্ন মঠ মন্দিৰ নামঘৰ যিবিলাক অনুষ্ঠান আছে এই ধৰ্মানুষ্ঠানবিলাকতো তেখেতসকলে চিন্তা কৰিছে যে কেনেকৈ ধৰ্মানুষ্ঠানবিলাক আমি কেনেকৈ আকৌ পুনৰ নিৰ্মাণ কৰি তেখেতক আটক ধুনীয়া কৰিব পাৰোঁ সি সত্ৰই হওক মন্দিৰেই হওক মছজিদেই হওক সকলোতে তেখেতে সহায় সহযোগ আগবঢ়াম বুলি কথা দিছে গতিকে মই ভাবোঁ যে এইখন চৰকাৰে ভৱিষ্যতে যি কথা কৈছে দুপাততে মূলা বঢ়াৰ চিন এই দুপাততে মূলা বঢ়াৰ চিনত দেখা গৈছে মূলা পাত যেতিয়া দুপাত ওলাইছে তেতিয়া ঠন ধৰি ওলাইছে শক্তিশালী ৰূপত ওলাইছে আৰু মই ভাবোঁ এই মূলা শক্তিশালী আগলৈ আমি সুফল পাব বুলি আশা কৰিছে হয় মহন্ত ডাঙৰীয়া কেনেদৰে বিশ্লেষণ কৰিব এমাহ অতি কম সময় কিন্তু তথাপিও এমাহৰ ভিতৰত এটা ক'ব পাৰি এখন সক্ৰিয় আৰু এফিচিয়েণ্ট চৰকাৰ এখন পাবলৈ গৈ আছে অকল মুখ্যমন্ত্ৰীয়ে নহয় গোটেইকেইজন মন্ত্ৰীয়ে যথেষ্টখিনি ইনিচিয়েল পদক্ষেপখিনি ভাল হৈছে আটাইতকৈ যদি ইম্পেক্টফুল কি কাম কৰিছে যদি মই স্পেচিফিকেলি ক'ব বিচাৰোঁ আটাইতকৈ ডাঙৰ এই কৃতিত্ব হয় এই প্ৰথম মাহতেই ঋতুল শইকীয়া মুক্তিৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মা আলফাৰ লগত এটা শান্তি আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰিলে ইতিমধ্যে পৰেশ বৰুৱাৰ কিছু পজিটিভ কিছুমান ছিগনেল দিছে আৰু ইছ্যু আছে ডেফিনেটলি যে সাৰ্বভৌমত্বৰ কি হ'ব কিন্তু আলোচনা প্ৰক্ৰিয়াৰ বীজ ৰোপণ হৈছে আটাইতকৈ ডাঙৰ ছাকচেছ মই সেইটো বুলি ক'ম দ্বিতীয়তে যিটো ড্ৰাগছৰ বিপক্ষে যিটো কেম্পেইন হৈছে খুব আগতেও হৈছিল আগৰখন চৰকাৰতো ড্ৰাগছৰ বিষয়ে কেম্পেইন হৈছিলে কিন্তু এইবাৰ এটা ৰিলেণ্টলেছ কেম্পেইন হৈছে ড্ৰাগছৰ বিপক্ষে সমগ্ৰ অসমজুৰি গৰু চিণ্ডিকেট আৰম্ভ হৈছে যিটো কেম্পেইনটো এই কেম্পেইনটো মোৰ দৃষ্টি চলি থাকিব কাৰণ এই মোৰ যিটো উপলব্ধি এই কেম্পেইনটো চলিব আৰু এই কেম্পেইনটো অতিশয় দৰকাৰী চলাটো তৃতীয়তে চৰকাৰখনে নিৰ্বাচনী আগতেও দেখিছোঁ প্ৰতিশ্ৰুতি কয় কিন্তু গ্ৰাউণ্ডত কাম নহয় চৰকাৰখন আহি মই আটাইতকৈ ভাল পাইছোঁ যে 1 লাখ চাকৰি দিয়াৰ যিটো প্ৰতিশ্ৰুতি তাৰ কাৰণে অজন্তা নায়কৰ নেতৃত্বত কমিটি এখন কৰি ক'ত চাকৰি দিব পাৰি তাত প্ৰচেছটো আৰম্ভ হৈছে যে পুলিচ বিভাগত ইমান দিব পাৰি বা শিক্ষা বিভাগত স্বাস্থ্য বিভাগত এই প্ৰচেছটো আৰম্ভ হৈছে মাইক্ৰ' ফাইনেন্স এটা ডাঙৰ এটা কেম্পেইন আছিলে এটা মাষ্টাৰ ষ্ট্ৰ'ক আমি পৰাগমণি আদিত্যৰীয়াৰ প্ৰগ্ৰামতে কৈছিলোঁ মাষ্টাৰ ষ্ট্ৰ'ক আছিলে ইয়াত কিন্তু দুটা ছাইড আছে মাইক্ৰ' ফাইনেন্সৰ কেনেকৈ ৰেহাই দিব পাৰে বেংকৰ লগত নিগচিয়েশ্যন কেনেকৈ তাৰ কাৰণে এখন অশোক সিংঘাল কমিটি হৈছে কিন্তু তাৰ লগতে এইখিনি ইছ্যু আহে যে মাইক্ৰ' ফাইনেন্স ৰেহাই দিলে ভৱিষ্যতে অসমৰ গ্ৰাম্য অৰ্থনীতি কি হ'ব তাৰো এটা ইছ্যু আহে কিন্তু তেওঁলোকে যিখিনি প্ৰতিশ্ৰুতি দিছে কামখিনি কৰিছে তাৰ লগতে আটাইতকৈ মই ভাল পাইছোঁ যে অতুল বৰা ডাঙৰীয়াই আছুৰ অফিচত গৈ তেওঁলোকে এটা প্ৰচেছ আৰম্ভ কৰিছে এই কথাখিনি আমাৰ কাৰণে আটাইতকৈ দৰকাৰী কথা বা 6 নং দফা বা জনজাতিকৰণৰ এইখিনি যিটো ৰাজনৈতিক ইছ্যু এই ক্ষেত্ৰতো কিছু কামৰ এটা আৰম্ভণি হোৱা যেন লাগিছে আৰু যিটো সমন্বয়টো যথেষ্ট ভাল হৈছে গাৰ্জেন মিনিষ্টাৰ আইডিয়াটো মই ভাল পাইছোঁ একোজন মিনিষ্টাৰক একোখন জিলাৰ দায়িত্ব দিয়া হৈছে তাৰ লগতে পীযুষ হাজৰিকাৰ নিচিনা ব্যক্তিয়ে অনুজ পেগুৱাৰ নিচিনা ব্যক্তি বা বাকী কেইবাজনেও অসমৰ চুকে কোণে তেওঁলোকে যথেষ্ট ভিজিবল হৈছে সেই বস্তুটো মানে এজ এ হোল বিগিনিংটো মই ভাবিছোঁ যে এখন এফিচিয়েণ্ট চৰকাৰৰ কথা কিন্তু চেলেঞ্জটো এইটোৱে যে অসম বৰ্তমান দেশৰ ভিতৰতে পিছত আছে এইটো হৈছে জনমূৰীয়াৰ ক্ষেত্ৰত বহনক্ষম ক্ষমতাৰ নীতি আয়োগৰ প্ৰতিবেদনত স্পষ্টভাৱে প্ৰকাশ পাইছে যে অসমৰ মানৱ সম্পদৰ বিভিন্ন সূচাংকত একেবাৰে পিছত আছে গতিকে তাৰ পৰা 5খন ৰাজ্যত যোৱাটো
MMR ৰ পৰা ড্ৰপ আউট স্কুল ড্ৰপ আউটলৈকে কেইবাটাও কিতাপত আমাৰ তাৰ পৰা অৱস্থা যথেষ্ট বেয়া। হিমন্ত বিশ্ব শৰ্মাৰ যিটো সপোন 5খন শ্ৰেষ্ঠ ৰাজ্যত যোৱাৰ যিটো সপোন অতিশয় চেলেঞ্জিং এটা পাঠ, কিন্তু আমি আশা কৰোঁ এটা ভাল বিগিনিং হৈছে। হয়, ভূঞা ডাঙৰীয়া, বিধায়ক ভূঞা ডাঙৰীয়া। চাওক, চৰকাৰখনে ৰাইজক নিৰ্বাচনী প্ৰচাৰৰ সময়ত যি ধৰণে কথা দিছিল সেই ধৰণে চৰকাৰ গঠন হোৱাৰ লগে লগে প্ৰথম কেবিনেটতে সিদ্ধান্তখিনি নীতিগতভাৱে গ্ৰহণ কৰি সেই পথেৰে আগবাঢ়িবৰ কাৰণে ঠিক কৰিছে। আৰু কথাখিনি অতি খোলোচাকৈ বিধানসভা মজিয়াটো আলোচনা হৈছে। আৰু ৰাজ্যখনত দুৰ্নীতি ৰোধ কৰি কৰ্মসংস্কৃতি বঢ়াবৰ কাৰণে এটা ছিগনিফিকেণ্ট সিদ্ধান্ত লৈছে। 24/7 যাতে মুখ্যমন্ত্ৰীগৰাকীক চৰকাৰখনক যাতে পায় সেই ব্যৱস্থা আৰম্ভ হৈছে। এইটো এটা আশাৰ বতৰা। আমাৰ খুব ফাঁকি মৰা স্বভাৱ আছিল, আমি কাম কৰিবৰ কাৰণে অলপ কষ্ট স্বীকাৰ কৰিবৰ কাৰণে টান পাওঁ। গতিকে তেনেকুৱা সময়ত দুৰ্নীতি ৰোধ কৰি কৰ্মসংস্কৃতি বঢ়াবৰ কাৰণে এইটো এটা মই ভাবোঁ ঐতিহাসিক সিদ্ধান্ত। ইয়াৰ লগে লগে আমি কলেজীয়া বিশ্ববিদ্যালয়ৰ দিনৰ পৰাই এটা বিষয়ত আমি সদায় লাগি আছিলোঁ যে অসমৰ গ্ৰাম্য জীৱনৰ যি অৰ্থনীতি ভেটি ভাঙি চুৰমাৰ কৰা অসমৰ বান খহনীয়া সমস্যাটোক এটা স্থায়ী সমাধানৰ পথ বিচাৰি আছিলোঁ। এইখন চৰকাৰে এটা সংকল্প হিচাপে লৈছে, বানমুক্ত অসম গঢ়াৰ এটা সংকল্প লৈছে। ইয়াৰ জৰিয়তে কৃষক সমাজলৈ বা কৃষিখণ্ডলৈ আশাৰ বতৰা আহিছে। তাৰ লগে লগে নিবনুৱা যুৱক যুৱতীসকলৰ বাবে আশাৰ বতৰা 1 লাখ নিয়োগ প্ৰথম বৰ্ষতে দিবৰ কাৰণে যিটো এতিয়া সিদ্ধান্ত লোৱা হৈছে। ইতিমধ্যে গ্ৰামোন্নয়ন, শিক্ষা, স্বাস্থ্য শিতানত এই প্ৰক্ৰিয়া আৰম্ভ হৈছে। তাৰ উপৰিও এই ক'ভিড অতি মহামাৰীত যিবিলাক শিশুৱে মাতৃ হাৰা হৈছে, পিতৃ হাৰা হৈছে, তেওঁলোকক তুলি তালি ডাঙৰ দীঘল কৰিবৰ কাৰণে ব্যৱস্থা কৰা হৈছে। কাইলৈ আঁচনিখনৰ কিজানি আৰম্ভ হ'ব। হয়, কাইলৈ এখন গুৰুত্বপূৰ্ণ আঁচনি হ'ব, সেই আঁচনিখন প্ৰশংসা কৰিছে। আঁচনি হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা, এই ক'ভিডৰ সময়ত যিহেতু কাম কাজ স্তব্ধ হৈ গৈছে, এনেকুৱা সময়ত যাতে দুখীয়া নিচলাই যাতে ভোকত থাকিব নালাগে, তাৰ বাবে আমাৰ বিশ্ব জনপ্ৰিয় নেতা দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে 80 কোটি মানুহৰ বাবে 26,000 কোটি টকা ব্যয় কৰা দুমহীয়া তেনেকুৱা খাদ্য যোগানৰ কথা ঘোষণা কৰিছিল। প্ৰথম মাহ ইতিমধ্যে পাইছে, দ্বিতীয় মাহ আহি আছে। ইয়াৰ লগে লগে যোৱা পৰহি আকৌ আলোচনা কৰিছিল নৱেম্বৰ মাহলৈকে খাদ্য যোগান দিয়া হ'ব। কেন্দ্ৰীয় চৰকাৰৰ সফলতা কিন্তু আমি বেলেগকৈ পাতিম, আমি কেন্দ্ৰীয় চৰকাৰ কিন্তু পাতিম। আমি এতিয়া আপোনালোকৰ এই চৰকাৰখনৰ কথাটোত বেছিকৈ থাকিম। এইখন চৰকাৰে প্ৰতিশ্ৰুতিমতে নিজৰ কাম কৰিব। মই কৈছোঁ নহয় যে দুৰ্নীতি ৰোধ কৰি কৰ্মসংস্কৃতি বঢ়াবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আপুনি বিশ্বাস কৰিছে। ৰাইজে আশা পালি আছে কিন্তু এই কথাটোৰ কাৰণে আশা কৰি আছে। হয়, পংকজ বৰবৰা ডাঙৰীয়া, আটাইতকৈ ভাল কথা যিটো পৰিৱৰ্তন মোৰ আটাইতকৈ চকুত পৰিছে যে বহু দিনৰ মূৰত মুখ্যমন্ত্ৰী আৱাসত থাকিব। গতিকে বিধায়ক মন্ত্ৰীসকলৰ লগত ঘনিষ্ঠ সম্পৰ্ক থাকিব, বিষয়াবৰ্গ দিছপুৰতে থাকিব, গতিকে বিষয়াবৰ্গৰ লগতো ঘনিষ্ঠ সম্পৰ্কত থাকিব। হৃদেশ্বৰ শইকীয়াও যদিও সৰুমতীয়া বাসভৱনত আছিল, তেতিয়া সেই সময়ত সৰুমতীয়া বাসভৱনটো এটা পাৱাৰ চেণ্টাৰ হৈছিল। পৰৱৰ্তী পৰ্যায়ত তৰুণ গগৈ থাকিলে, তৰুণ গগৈৰ সময়ত এইটো এটা পাৱাৰ চেণ্টাৰ হ'ল কইনাধৰা, আৰু সৰ্বানন্দ সোণোৱালৰ দিনত ব্ৰহ্মপুত্ৰ অতিথিশালা কেৱল মাত্ৰ প্ৰফুল্ল কুমাৰ মহন্ত বিধায়ক আৱাসত আছিল। তাৰপাছত আছে এইটো এটা গুৰুত্বপূৰ্ণ কথা, আৰু ইয়াৰ পৰাই যাত্ৰা আৰম্ভ কৰিব। কেনে এইটো এটা গুৰুত্বপূৰ্ণ হ'ব, কি বিশ্লেষণ কৰিব পংকজ বৰবৰা ডাঙৰীয়া? চৰকাৰখনৰ যোৱা এটা মাহ, শ্যামকানু মহন্তই কৈছে, আব্দুল খালেক ডাঙৰীয়াই কৈছে, এটা মাহত চৰকাৰখনৰ বিষয়ে আলোচনা কৰাটো কঠিন। এখন চৰকাৰৰ গতি প্ৰকৃতি লক্ষ্য কৰিব লাগে, ছমাহ অতিবাহিত কৰিব লাগে। কিন্তু এটা প্ৰতিকূল সময়ত এজন দক্ষ ৰাজনীতিবিদটো, তেওঁ এজন দক্ষ প্ৰশাসক হৈয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আৰু তেওঁ এজন সুচতুৰ ৰাজনীতিবিদ। অসমবাসী আশা কৰিছে, তেওঁৰ পৰা যথেষ্ট আশা কৰিছে, আৰু তেওঁৰ ওপৰত যথেষ্ট আশা কৰিছে ৰাইজে। আৰু চৰকাৰখনে যোৱা এটা মাহত যিমানখিনি কাম লৈছে, এটা পজিটিভ ৱেত চৰকাৰখনে যোৱা যেন অনুমান হৈছে। বিশেষকৈ এই নতুন প্ৰজন্মৰ মাজত আমি এতিয়া দেখি আচৰিত হৈছোঁ, আজি এসপ্তাহ 10 দিনৰ ভিতৰত ড্ৰাগছৰ বিৰুদ্ধে যিখিনি ব্যৱস্থা লৈছে প্ৰশাসনে, সেইটো কাৰণে চৰকাৰক প্ৰথমে মই ধন্যবাদ জনাইছোঁ। আৰু এই প্ৰচেষ্টাৰ ওপৰত যাতে কেতিয়াও পিছ পৰি নাযায়, ইয়াৰ পিছৰ কামখিনি তেখেতসকলক গ্ৰেপ্তাৰটো কৰিছেই, আইনৰ সুৰুঙাৰে যাতে ড্ৰাগছৰ লগত যিসকল মানুহ জড়িত হৈ আছে সেই ব্যক্তিসকল যাতে ওলাই আহিব নোৱাৰে, সেই ক্ষেত্ৰতো চৰকাৰে বা প্ৰশাসনে নিশ্চয় নজৰ দিব। আজি আন এটা কথা হৈছে, আজি কাজিৰঙাত জিলাৰ আৰক্ষী অধীক্ষকসকলৰ লগত মুখ্যমন্ত্ৰীয়ে আলোচনা কৰিছে। সেই আলোচনা যিখিনি আমি এতিয়া সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছোঁ, তাৰ ধৰিয়াত এই থানাবিলাকত এতিয়া আপোনাৰ নিশ্চয় জানে, আমি সকলোৱে জানো, থানাবিলাকত পুলিচৰ ষ্ট্ৰেংথ কম, কি কাৰণে যিমান হয় ঘটনা, পুলিচে সেইখিনি কৰিবলৈ তেওঁলোকৰ হাতত সামৰ্থ্যই নাথাকে।
প্ৰতিখন থানাতেই যিমানটো তেওঁলোকৰ থাকিব লাগে কমিটিয়ে কৈছে অতি সোনকালে আমি এইটো পূৰণ কৰিব বিচাৰিছোঁ বুলি কৈছে আৰক্ষী আধুনিকৰণৰ কথা কৈছে সেইখিনি কথাও এটা পজিটিভ গোটেইখিনি কথাই পজিটিভ গতি হৈছে ড্ৰাগছৰ লগে লগে আৰু যিটো নিবনুৱা সমস্যাৰ কথা কৈছে 1 লাখ নিবনুৱা এই যুৱকসকল বিশেষকৈ নিবনুৱাসকলৰ মনত আশাৰ সঞ্চাৰ হৈছে আমি আশা কৰিছোঁ এই চৰকাৰখনে যথেষ্ট পজিটিভ দিশত যাব আৰু মন্ত্ৰীসকলে যিহেতু মুখ্যমন্ত্ৰীজন যথেষ্ট গতিশীল গতিকে এইবাৰ আমি ভাবিছোঁ যে মন্ত্ৰীসকলৰ এইবাৰ উপায় নাই তেখেতসকলে আৰু বিচাৰ মানে সময় পাৰ কৰিব নোৱাৰিব তেখেতসকলেও কষ্ট কৰিব লাগিব আৰু বানপানী গৰাখহনীয়া সমস্যাটোৰ ক্ষেত্ৰত চৰকাৰে প্ৰথম দিনাই মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ পিছতে বানপানীৰ গৰাখহনীয়া সমস্যাটোৰ সমাধানৰ ক্ষেত্ৰত এখন বানমুক্ত অসম গঢ়াৰ যিটো কথা কৈছে সেইটো কাৰণে চৰকাৰখনক ধন্যবাদ জনাব লাগিব মুখ্যমন্ত্ৰী আমি এই কথাৰো আদৰণি জনাইছোঁ আৰু লগতে শ্যামকানু মহন্তই যিটো কথা তেখেতৰ আলোচনাৰ পাতনিত কৈছিল ৰিতুল শইকীয়াৰ মুক্তি আৰু আলফাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই শপত গ্ৰহণ কৰাৰ লগে লগে কৈছে আলফাৰ সমস্যা আৰু পৰেশ বৰুৱালৈ যিটো আবেদন জনাইছিল আৰু পৰেশ বৰুৱা ডাঙৰীয়াও সেই আবেদনৰ প্ৰতি সঁহাৰি জনাইছে আমি আশা কৰিম এই সমস্যাটোৰ তেখেতসকলে সমাধানৰ 5 বছৰৰ ভিতৰত হওক আজিও এই কথাটো মুখ্যমন্ত্ৰীয়ে কৈছে এই বিষয়টো আমি আলোচনা কৰিম অখিল ৰঞ্জন দত্ত ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ স্বাগতম জনাইছোঁ আপোনাক আৰু আপোনাৰ কি বিশ্লেষণ এই এটা মাহত হয় সৰ্বপ্ৰথমে মই 1 মাহ সম্পূৰ্ণ কৰা এই নতুন চৰকাৰখনক অভিনন্দন জনাইছোঁ আৰু ইতিমধ্যে আমাৰ বিশ্লেষকসকলে কৈছে যে চৰকাৰখনে নিজৰ এটা সক্ৰিয়তা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে কিন্তু আমি এটা কথা মনত ৰাখিব লাগিব যে গোটেই নিৰ্বাচনৰ যিটো বাগধাৰা যিটো ডমিনেণ্ট নেৰেটিভ সেই ডমিনেণ্ট নেৰেটিভটো কি আছিল এই ডমিনেণ্ট নেৰেটিভৰ দুটা কথা আছিল এটা হ'ল হিন্দুত্ব এই যিটো ক্লেছ অফ চিভিলাইজেশ্যনছ বা তেওঁলোকে সভ্যতাৰ সংঘৰ্ষ বুলি কৈছে বা এটা পূৰ্ববংগীয় মুছলমানৰ সকলৰ প্ৰতি যিটো ধৰণৰ এটা দৃষ্টিভংগী গতিকে সেই কথাটো খুব স্পষ্ট আছিল এই নিৰ্বাচনত সেই কথাটো আৰু দ্বিতীয় কথাটো আছিল যিটো আমি নিউ লিবাৰেল পপুলিজম বুলি কওঁ এই বজাৰ অৰ্থনীতিৰ মাজেৰে গঢ়ি উঠা যিটো সীমাহীন হিতাধিকাৰী নীতি এই দুটা কথা যোৱা নিৰ্বাচনী যিটো ৰণকৌশল তাত স্পষ্ট আছিল কিন্তু মোৰ দৃষ্টিত এই দুইটা কৌশলেই আচলতে আমাৰ সমাজখনত শান্তিৰ এটা বাতাবৰণ সৃষ্টি কৰিব নোৱাৰে বা দীৰ্ঘকালীনভাৱে আমাৰ অৰ্থনীতিক উৎপাদনক্ষম কৰি ৰাখিব নোৱাৰে ইতিমধ্যে শ্যামকানু মহন্তই যিটো ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছৰ কথা কৈছে এতিয়া ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছৰ ক্ষেত্ৰত অসম কিয় পিছ পৰিছে আৰু দুটা ক্ষেত্ৰত সাংঘাতিক ধৰণে পিছ পৰিছে এটা হ'ল হেল্থ এণ্ড ৱেলবিং আনটো হ'ল এডুকেশ্যন এটা হ'ল স্বাস্থ্য আৰু জীৱন আৰু অন্যটো হ'ল শিক্ষা যে এই গোটেই কথাবিলাকক লৈ এই নতুন চৰকাৰখন আগবাঢ়িব লাগিব তেতিয়াহে আমি ইতিবাচক এটা পদক্ষেপ পাম সফলতাৰ ভিতৰত মই ৰিতুল শইকীয়াৰ কথাটো আহিছে মই ভাবোঁ যে কোনো চৰকাৰে এনেকুৱা ধৰণৰ এটা কাম কৰিব পৰা নাছিল সাংঘাতিক ধৰণৰ এটা উত্তেজনাৰ অন্যথা সৃষ্টি হ'লহেঁতেন কিন্তু যিটো তৎপৰতাৰে মুখ্যমন্ত্ৰী মহোদয়ে ৰিতুল শইকীয়াক মুকলি কৰি আনিলে মানুহৰ মাজত এটা আশাৰ বাতাবৰণ হৈছে যে আলফাৰ লগত যদি এটা আলোচনাৰ বাট মুকলি হয় আলফাই যিবিলাক জাতীয় প্ৰশ্ন উত্থাপন কৰিছিল সেইবিলাকৰ কোনো সমাধান নহয় কিন্তু আলফাই যি ধৰণৰ হঠকাৰী কাৰ্যসূচী লৈ অসমীয়া মানুহৰ ওপৰত উৎপীড়ন চলাইছিল মই আলফাৰ নেতৃত্বই কৰিছিল নাই সেইটো কথা মই নাজানো কিন্তু নিম্ন পৰ্যায়ৰ লোকে যিবিলাক তেওঁলোকৰ কেডাৰে বা তেওঁলোকৰ যিসকল কৰ্মী তেওঁলোকে যিটো কৰিছিল সেইটো যদি সম্পূৰ্ণকৈ অন্ত পৰে সেইটো আমাৰ কাৰণে এটা ডাঙৰ কথা হ'ব অন্যহাতে অন্য যিবিলাক কথা আছে ধৰক আজি মই এই কথাটো মই স্বীকাৰ কৰিছোঁ যে এই আৰক্ষীসকলৰ প্ৰতি বা বেটেলিয়ানসকলৰ প্ৰতি আমাৰ চৰকাৰৰ দৃষ্টিভংগী সদায় নেতিবাচক আছিল সমাজখনৰ দৃষ্টিভংগীটো নেতিবাচকেই চৰকাৰৰ কোনো ইতিবাচক পদক্ষেপ নাছিল কিন্তু আজি যি ধৰণে এই কথাবিলাক কোৱা হৈছে যে বেটেলিয়ানসকলক এমাহৰ কাৰণে ছুটি দিয়াৰ ব্যৱস্থা হ'ব বা থানাত যিসকল কৰ্মৰত আৰক্ষী তেওঁলোকক 12 ঘণ্টা 24 ঘণ্টা যাতে তেওঁলোকে কাম কৰিব নালাগে তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা হ'ব মই ভাবোঁ এইবিলাক মানে ভাল কাম হৈছে কিন্তু সমান্তৰালভাৱে এই যিটো NRCৰ কথা যে NRCৰ সমন্বয়কে গৈ 100% পুনৰীক্ষণৰ যিটো কথা কৈছে এফালে অসম চুক্তি ৰূপায়ণ মন্ত্ৰী আছুৰ কাৰ্যালয়লৈ গৈছে অন্যফালে সমন্বয়কে গৈ সুপ্ৰিম কোৰ্টত আবেদন কৰিছে যে 100% পুনৰীক্ষণ হ'ব লাগে এইবিলাকৰ যিটো কণ্ট্ৰডিকশ্যন এইবিলাকৰ মাজত যিটো বিৰোধ এইটোৱে যদি সমাজত আকৌ অশান্তি সৃষ্টি কৰে তেনেহ'লে আমি যি ধৰণে প্ৰত্যাশা কৰিছোঁ যে এতিয়া অসম 3 নম্বৰত আছে তলৰ পৰা আপোনাৰ 5খন ৰাজ্যৰ ভিতৰলৈ যোৱাৰ যিটো বাট সেই পাঠটো নিষ্কণ্টক নহ'ব সেইকাৰণে চৰকাৰৰ প্ৰতি আহ্বান যে ৰাজনৈতিকভাৱে উত্তেজনা সৃষ্টি কৰা প্ৰশ্নবোৰৰ পৰা আঁতৰি থাকি যে সমূহৰ কল্যাণৰ যিবিলাক কাম আজি যিটো কাম কৰিছে ধৰক
বা ভেকচিনৰ ক্ষেত্ৰত যিটো পদক্ষেপ লৈছে এই কামবিলাকত বেছিকৈ বেছিকৈ মনোনিৱেশ আগ্ৰহ কৰিলে কৰিব। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ভবাৰ নিচিনাকৈ এখন আমি সমাজ পাম বা এখন পাঁচখন আমি ৰাজ্য ৰাজ্য পাব পাম। বুলি আপুনি হয়। আশা কৰিছে হয় আমি আলোচনা কৰি থাকিম এটা চমু বিৰতি লৈছোঁ বিৰতিৰ পিছত উভতি আহিম অতি চমু বিৰতি আলোচনা অব্যাহত ৰাখিম বিৰতিৰ পিছত প্ৰশ্নবোধকলৈ স্বাগতম জনাইছোঁ আলোচনা কৰি আছোঁ চৰকাৰৰ এটা মাহ তেনেই কম সময় মূল্যায়ন কৰিবৰ বাবে তথাপিও কেনে দেখিছে কেনে লক্ষণ দেখিছে কি ইংগিত পাইছে এই এটা মাহত এই বিষয়ে আলোচনা কৰিছোঁ পৰিমল শুক্লবৈদ্য ডাঙৰীয়াৰ ওচৰলৈ পুনৰ এবাৰ গৈছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ কথা আছে যোৱা চৰকাৰখনত বিফলতাৰ কথা হৈছে সিন্ডিকেট চলি আছিল বিভিন্ন ধৰণৰ অনিয়ম চলি আছিল এইবোৰ কথা এতিয়া প্ৰমাণিত হৈছে কিন্তু কেইটামান ভাল কামো হৈছিল তাৰ ভিতৰত আপোনাৰ বিভাগৰ এটা গুৰুত্বপূৰ্ণ কাম হৈছিল যে বন্য জন্তু বিশেষকৈ গড় হত্যা লক্ষণীয়ভাৱে কমিছিল শেষ হৈ যোৱা নাই কিন্তু লক্ষণীয়ভাৱে কমিছিল 2 নম্বৰ কথা আবকাৰী বিভাগতো ৰাজহ আপুনি যথেষ্ট বৃদ্ধি কৰিবলৈ আপোনাৰ কাৰ্যকালত সক্ষম হৈছিলে কিছু কাম সেই সময়ছোৱাত হৈছিলে কিন্তু এইবাৰ আপোনালোকৰ ওপৰত ডাঙৰ প্ৰত্যাহ্বান গড় হত্যা একেবাৰে 100% বন্ধ হ'ব লাগিব বন্যপ্ৰাণী সুৰক্ষিত হ'ব লাগিব কেইবাটাও দুৰ্ভাগ্যজনক ঘটনা ঘটিছে আৰু অধিক ৰাজহ ৰাজহ অহাৰ পথ মুকলি কৰিব লাগিব গতিকে আপোনালোকৰ বাবে প্ৰত্যাহ্বানমূলক বিভাগত যথেষ্ট দুৰ্নীতি চলি আছে বুলিও অভিযোগ থাকে বন আবকাৰী দুইটা বিভাগতো থাকে শুক্লবৈদ্য ডাঙৰীয়া হয় খুব ধুনীয়া আলোচনা চলি আছে এটা কথা আগতে আমি যেতিয়া আৰম্ভণিতে আমি কৈছিলোঁ যে প্ৰতিটা বিভাগে চেষ্টা চলাই আছে এটা সৰু কথা আপোনাৰ জ্ঞাতাৰ্থে মই ক'ব বিচাৰিছোঁ যে যোৱাকালিও যিটো আমাৰ কেবিনেট হৈছে এই কেবিনেটে এটা সিদ্ধান্ত লৈছোঁ আমি মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যে এই যেতিয়া ফ্লাড বা কোনো নেচাৰেল কেলামিটিজ হয় আগতে আমি দেখিছোঁ তেওঁলোকক ৰিলিফ দিয়া বা এই ক্ষেত্ৰত আমি দেখিলোঁ যে অলপ টাইম কিল হৈ যায় কাৰণ তেওঁলোকে লিষ্টখন পঠাব লাগে গুৱাহাটী ইত্যাদি তেওঁলোকৰ কাম থাকে কিন্তু যোৱাকালিৰ পৰা এতিয়া যেতিয়াই মানে কোনো মানে নেচাৰেল কেলামিটিজ হ'ব তেতিয়া ডিচিয়ে এই কামখিনি কৰি দিব পাৰিব মানে আমাৰ গুৱাহাটীত নপঠাই কাজেই যিসকল দুখীয়া মানুহ ফ্লাডৰ টাইমত যেনেকুৱা ঘৰবাৰী নষ্ট হয় বা শস্য নষ্ট হয় এইবিলাক কাম তেওঁলোকে ডিষ্ট্ৰিক্ট ৱাইজ কৰি দিব পাৰে মই ভাবোঁ এই কামখিনিও ইন ফিউচাৰত আমাৰ ৰাইজৰ কাৰণে বহুতখিনি উপকাৰত আহিব আৰু বহুত কথা আছে মই ক'বলৈ নাযাওঁ কিন্তু যেহেতু আপুনি এই প্ৰশ্ন উত্থাপন কৰিলে যে হয় বন বিভাগ বা এক্সাইজ বিভাগের কথা আমি খালি সংক্ষেপে এই কথাটো ক'ব পাৰিম যে হয় যোৱাবাৰো আমি চেষ্টা কৰিছোঁ যোৱা চৰকাৰৰ কাৰ্যকালত আপোনালোকে দেখিছে এইবাৰ আমাৰ প্ৰচণ্ড প্ৰয়াস থাকিব যেনেকুৱা আপুনি কৈছে যে হয় ৰাইনো পচিং নীল হ'ব বা যিকোনো ৱাইল্ড লাইফ যিটো আছে তেওঁলোকৰ প্ৰাণ ৰক্ষাৰ ক্ষেত্ৰত আমাৰ 100% এচিভ কৰিব লাগিব হয় আমাৰ ফালৰ পৰা এই চেষ্টাটো থাকিব আৰু লগতে আমাৰ এক্সাইজ বা ফৰেষ্টৰ ফালৰ পৰা অলপ হ'লেও ৰেভিনিউ আহে আমি যোৱাবাৰো আমি বহুতখিনি ৰেভিনিউ এনহেঞ্চ কৰিছোঁ ঠিক তেনেকুৱা আমাৰ এক্সাইজৰ ফালৰ পৰা যাতে আমি প্ৰকৃত অৰ্থত ৰেভিনিউ আৰ্ণ কৰি ৰাইজৰ হকে আমি কামত লগাব পাৰোঁ আপোনালোকে জানে যে যোৱাবাৰো আমি লাষ্টলৈকে আমি প্ৰায় 3000 কোটি আমি ৰেভিনিউ আৰ্ণ কৰিছোঁ আমাৰ যিটো ভেট আৰু ৰেভিনিউ এক্সাইজ ৰেভিনিউ লৈ ঠিক তেনেকুৱা মোৰ লগতে আৰু এটা ডিপাৰ্টমেণ্ট আছে আপোনালোকে জানে যে ফিচাৰী ডিপাৰ্টমেণ্ট লাষ্ট ইয়াৰ আমাৰ চৰকাৰৰ যিটো প্ৰথম চৰকাৰৰ একেবাৰে শেষ বছৰত আপোনালোকে দেখিছে যে আমি নেশ্যনেলি 4টা এৱাৰ্ড পাইছিলোঁ আৰু আমি এই পৰম্পৰাটো ধৰি ৰাখি যাতে আমাৰ ইয়াতে আমাৰ মাছেৰ চাহিদাও আছে বাহিৰৰ পৰা মাছ এটা টাইমত বহুতখিনি আহিছিল কিন্তু এতিয়া বা আজিৰ দিনত ক'ব পাৰোঁ যে আমি অলপ সেলফ সাফিচিয়েন্ট হ'বলৈ গৈ আছোঁ এই ক্ষেত্ৰত আমাৰ বহুতখিনি কাম কৰিবলগীয়া আছে আৰু মই ভাবোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ শক্তিশালী নেতৃত্বত আমি এই 3টা বিভাগৰ যি কামবিলাক আধৰুৱা আছে গোটেইখিনি কাম আমি সম্পন্ন কৰিম আৰু লগতে নতুন যোজনাৰ জৰিয়তে আমি আমাৰ বিভাগবিলাক আগুৱাই লৈ যাম হয় আৰু আজি আপুনি এটা গুৰুত্বপূৰ্ণ আপোনাৰ বিভাগৰ পৰা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিছে ইয়াৰ আগতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু তাৰ লগে লগে এটা আপোনাৰ কাৰণে অতি প্ৰত্যাহ্বানমূলক গুৰুত্বপূৰ্ণ থাকিব বৰাক উপত্যকাৰ প্ৰতিনিধি হিচাপে বৰাক উপত্যকাৰ উন্নয়ন হয় আপুনি জানেই 5 তাৰিখ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰায়মনা নেশ্যনেল পাৰ্কৰ কথা ঘোষণা কৰিছে আৰু আজিৰ দিনত যোৱাকালিও এইটো লৈ আলোচনা হৈছে আৰু দিহিং পাটকাইৰ কথা আপুনি জানেই আপুনি নিজেই কৈছে কাজে আমাৰ এই 2টা ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰাৰ লগে লগে
এই কথাটো ক'ব পাৰোঁ যে আমাৰ বনজ সম্পদ আৰু আমাৰ যিটো ৱাইল্ড লাইফৰ সুৰক্ষাৰ ক্ষেত্ৰত আমি এক ধাপ আগুৱাই গৈছোঁ আৰু আমাৰ যিটো আমাৰ অসমৰ যিটো আমাৰ যেটা পৰম্পৰা যে প্ৰাকৃতিক সৌন্দৰ্য ভৰপূৰ এই অসমখন তো এই প্ৰাকৃতিক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত আমাৰ এই নেশ্যনেল পাৰ্ক দুটা অদূৰ ভৱিষ্যতত এটা ভাল ভূমিকা ল'ব মই ভাবোঁ আৰু এই ক্ষেত্ৰত যোৱা একমাহ আৰু তাৰ আগতেও আমি এইটোৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ যোৱা একমাহ প্ৰয়াস কৰি আমি এই দুখন ৰাষ্ট্ৰীয় উদ্যান আমি নিৰ্মাণ কৰিবলৈ নিৰ্মাণ মানে আমি ঘোষণা কৰি সংৰক্ষণ কৰাৰ ক্ষেত্ৰত আমি সক্ষম হৈছোঁ আৰু আজিৰ দিনত এই দুখন লৈ এই কথাটো আপোনাক ক'ব পাৰোঁ যে আমি ভাৰতবৰ্ষৰ দ্বিতীয় স্থানত আছোঁ মধ্যপ্ৰদেশ আৰু আন্দামানৰ পাছতে আমি দ্বিতীয় স্থানত আছোঁ এই 7খন আমাৰ মানে নেশ্যনেল পাৰ্ক লৈ হয় ধন্যবাদ জনাইছোঁ কুলপতি ডাঙৰীয়া খালেক ডাঙৰীয়া কেইবাটাও বিষয় আহিছে ইতিবাচক বিষয় আহিব নেতিবাচক বিষয় আহিব যদিও সময় কম চৰকাৰটো ইতিবাচক কাম কৰাৰ কাৰণে চৰকাৰ আৰু নিৰ্বাচনৰ সময়ত আমি বিভিন্ন কথা ক'লেও ৰাইজে মেণ্ডেট দিছে বিজেপিক আৰু মিত্ৰজোঁটক আৰু 5 বছৰ শাসন কৰাৰ কাৰণে পংকজ বৰবৰা ডাঙৰীয়াৰ এটা মন্তব্যৰ সৈতে মই একমত যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সুচতুৰ ৰাজনীতিবিদ এই কথাটোত মই সম্পূৰ্ণৰূপে একমত দক্ষ বুলি তেওঁৰ সুনাম আছে কিন্তু মুখ্যমন্ত্ৰী হিচাপে তেখেত কিমান দক্ষতা দেখুৱায় সেই কথা আজি কোৱা সমীচীন হ'ব বুলি মই নাভাবোঁ কাৰণ তেখেতৰ কাম কাজ চাব লাগিব কমেও বছৰ লাগিব আৰু ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ ক্ষেত্ৰত আমি যিটো দেখিছোঁ আজি হেল্থ ছেক্টৰত আমি নামি গ'লোঁ কিন্তু বিগত বছৰসমূহ মাজৰ 2 বছৰ বাদ দিলে মাজৰ 2টা বছৰ যদি বাদ দিওঁ 12-13 বছৰ স্বাস্থ্য বিভাগৰ দায়িত্বত তেখেত আছিলে আজি স্বাস্থ্য বিভাগত যদি আমাৰ পজিশ্যন যদি অৰ্ধগামী হ'ল যেনেদৰে আমি কৃতিত্ব দিম একেদৰে কিন্তু দায়িত্বও ল'ব লাগিব সেই কথাবিলাকো আলোচনাৰ মাজত আহিব কিন্তু সেইটো এটা বেলেগ কথা স্বাস্থ্য বিভাগৰ কথাটো বেলেগ কিন্তু আমি বিচাৰোঁ যে অসম যেনেকৈ মুখ্যমন্ত্ৰী মহোদয়ে কয় যে 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসম অন্তৰ্ভুক্ত হ'ব লাগে অসমৰ বাসিন্দা হিচাপে অসমীয়া হিচাপে আমিও সেইটো বিচাৰোঁ কিন্তু সেই কথাটো অকল মুখেৰে ক'লে নহ'ব আজি ৰাষ্ট্ৰ আমি তেতিয়া শক্তিশালী হ'ব যেতিয়া ৰাষ্ট্ৰৰ সকলো নাগৰিকে ছেফ ফিল কৰিব নিৰাপদ অনুভৱ কৰিব একেদৰে অসমৰ ক্ষেত্ৰত আমি যদি জটিল প্ৰশ্নসমূহক আমি দীৰ্ঘদিন জীয়াই ৰাখোঁ তেতিয়াহ'লে আমি এই যে 5খন শ্ৰেষ্ঠ ৰাজ্যৰ লক্ষ্যত অখিল ৰঞ্জন দত্ত ডাঙৰীয়াৰ সৈতে মই একমত যে সেই 5খন শ্ৰেষ্ঠ ৰাজ্যৰ যি প্ৰতিযোগিতা তাত কিন্তু আমি অন্তৰ্ভুক্ত হোৱাটো কঠিন হ'ব আজি NRC আৰু অসম চুক্তি এহাতেদি অসম চুক্তিৰ ৰূপায়ণ দপ্তৰৰ মন্ত্ৰী তেখেত আছুৰ সভাপতিও আছিল এসময়ত আছুৰ কাৰ্যালয়লৈ গৈছে ভাল কথা কিন্তু অসম চুক্তিৰ যি দুটা মূল কথা যে আমি 71 চনৰ পিছৰ সকলো বিদেশী যাব লাগিব এহাতেদি কেন্দ্ৰীয় চৰকাৰে যাৰ পাৰ্ট এতিয়া ৰাজ্য চৰকাৰ যে সেই কাৰণ চুক্তি যেতিয়া হৈছিলে বা আন্দোলন যেতিয়া হৈছিলে তেতিয়া হিন্দু মুছলমানৰ কথা নাছিলে কিন্তু নাগৰিকত্ব সংশোধনী আইনত মানি লোৱা হ'ল যে মুছলমানৰ বাহিৰে অন্য বিদেশী 14 চনলৈকে আহিলে তেওঁলোকে থাকিব পাৰিব অসম চুক্তিৰ 1 নম্বৰ উলংঘা হ'ল 2 নম্বৰ কথা আছিল অসম চুক্তিৰ যে 71 চনৰ 25 মাৰ্চ পিতৃবৰ্ষ হ'ব এটা মীমাংসা হৈছিলে এতিয়া ৰাজ্য মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'লে না 51 চনৰ ভিত্তিত NRC হ'ব অসম চুক্তিৰ 2 নম্বৰ উলংঘা হ'ল মূল কথাটোৱে যদি উলংঘা হয় তাৰপিছত আৰু অসম চুক্তিৰ ৰূপায়ণ কি হ'ব গতিকে অসম চুক্তিৰ ক্ষেত্ৰত চৰকাৰখনৰ কি দৃষ্টিভংগী সেই কথাটো ক্লিয়াৰ কৰিব লাগিব দ্বিতীয় কথা NRC এটা প্ৰক্ৰিয়াৰ মাজেদি আজিৰ পৰ্যায়টো পাইছে মহামান্য উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণত হৈছে ফাইনেল লিষ্ট এতিয়া আজি আমাৰ যিগৰাকী ৰাজ্যিক সমন্বয়ক আছে তেখেতে এইটো খচৰা বুলি ক'ব খোজে কিন্তু উচ্চতম ন্যায়ালয়ৰ দৃষ্টিত এইটো ফাইনেল লিষ্ট 2019 চনৰ 31 আগষ্ট তাৰিখে প্ৰকাশ হৈছে তাত 19 লাখ মানুহৰ নাম বাদ পৰিছে চৰকাৰ পক্ষও কয় আমিও কওঁ যে তাত যথেষ্ট সংখ্যক ভাৰতীয় নাগৰিকৰ নাম বাদ পৰিছে তেওঁলোকক সুযোগ সুবিধা দিব লাগিব কিছু আখৰ কথাও হয় যেনে ধৰক যে ডিক্লাৰ্ড ফৰেইনাৰ ঘোষিত বিদেশীৰ নাম বাদ পৰিছে সেইবোৰ যদি অন্তৰ্ভুক্ত হৈছে সেইবোৰ বাদ দিয়াৰ অৱকাশো আছে কিন্তু যদি আমি 100% ভেৰিফিকেশ্যন ৰিভেৰিফিকেশ্যন 20% ৰিভেৰিফিকেশ্যন 10% ৰিভেৰিফিকেশ্যন এই NRCৰ গোটেই কামখিনি কিন্তু ফাইনেল ষ্টেজৰ কামখিনি হৈছে বিজেপি চৰকাৰৰ দিনত তাৰমানে সৰ্বানন্দ সোণোৱালৰ চৰকাৰ ইনএফিচিয়েণ্ট আছিলে কামখিনি কৰিব নোৱাৰিলে সেইকাৰণে এতিয়া ৰিভেৰিফিকেশ্যন বিচৰা হৈছে এহাতে উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণটো অশুদ্ধ আছিলে গতিকে এই কথাবিলাকে কিন্তু এটা খেলিমেলিৰ সৃষ্টি কৰিছে আমি বিচাৰোঁ যে NRCৰ আৰু যেনেকৈ আছে আখোৱাবিলাক গুচাই ভাৰতীয় নাগৰিকসকলৰ নাম অন্তৰ্ভুক্ত কৰিব লাগে আৰু যি প্ৰক্ৰিয়াৰ মাজেৰে যাওক অলপ চলপ ভুল ত্ৰুটি কিন্তু থাকিবই
মই অভিজ্ঞতাৰ পৰা কৈছোঁ যে যিমান আমি এহাতেদি একাংশ মানুহে ক'ব যে নাই ভাৰতীয় নাগৰিকৰ নাম বাদ পৰিছে, আৰু একাংশই ক'ব বিদেশীৰ নাম সোমাইছে। যি প্ৰক্ৰিয়া, কাৰণ ফাঁকি মৰা মানুহো আছে আৰু সুৰুঙাৰ সুযোগ লোৱা মানুহো আছে। আকৌ বহু সময়ত জেনুইন মানুহে, প্ৰকৃত মানুহে জাষ্টিছ নাপায়, সেই কথাখিনিও আছে। গতিকে সুৰুঙা থাকিব, কিন্তু আমি যেতিয়া এটা সন্তোষজনক সমাধান বিচাৰিম, যেতিয়া মহামান্য উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণত হৈছে, সেই কথাটো মই ভাবোঁ যে ইয়াতে আমি অন্ত পেলালে ভাল, তাৰ আখুৱাখিনি কৰি। বেছি দিনলৈ টানি নাথাকিলে, যদি আমি অসমখনক সঁচাকৈ আগুৱাই টানি থাকিলে এইটো ৰাজনীতি হৈ থাকিব, কিন্তু আমাৰ সমস্যা জীয়াই থাকিব, কিন্তু অসমৰ উন্নতি নহ'ব। ৰাভা ডাঙৰীয়া আহিম, এটা গুৰুত্বপূৰ্ণ বিষয় কৈছে। নিশ্চয়, এইটো তেখেতে গুৰুত্বপূৰ্ণ কথা কৈছে যে NRCৰ বিষয়লৈ আজি বহুদিনৰ পৰা বাক বিতণ্ডা, বিভিন্ন ধৰণৰ বিৰোধী শাসক দলৰ মাজত এটা অন্তৰ্দ্বন্দ্ব চলি আছে। উচ্চতম ন্যায়ালয়ে যিখিনি কথা কৈছে, আৰু এতিয়া 51 চন 71 চনলৈ পেলাই সমস্যাৰ কথা কৈছে। মই বিশ্বাস কৰোঁ যে সময়ৰ লগে লগে যিবোৰ মানুহে এই NRCক লৈ গণ্ডগোল কৰি আছে, NRCখন ছাকচেছ হ'বলৈ দিয়া নাই, এই বিষয়েও মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বিশ্লেষণ কৰিব, চিন্তা কৰি চাব। আৰু যিসকলে ইয়াক বাধা দিবলৈ চেষ্টা কৰিছে, যিসকলে ইয়াক বন্ধ কৰিবলৈ চেষ্টা কৰিছে, যিসকলে এইটোক আগবাঢ়ি যাবলৈ দিয়া নাই, এই বিষয়েও মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা চৰ্চা কৰি খুব কম দিনৰ ভিতৰত NRCনো কেনেকৈ যাব, কেনেকৈ সমাধান হ'ব লাগে, এই বিষয়েও তেখেতে নিশ্চিন্ত এটা সিদ্ধান্ত হাতত ল'ব। হ'বগৈনে এই 5 বছৰত NRCখন? আৰু আমি ভাবোঁ ক'ব লাগে হ'ব, নিশ্চয় এটা সিদ্ধান্ত আহিব। মাজত ক'ব পাৰোঁনে, মোৰ দৃষ্টিত NRCত এতিয়া বিধি পঠাই দিয়া মানুহজন আকৌ মুখ্যমন্ত্ৰী, কাৰণ এটা প্ৰক্ৰিয়াৰ মাজেৰে হৈ উঠিছে। সেই প্ৰক্ৰিয়াটো কেন্দ্ৰীয় বিদেশ মন্ত্ৰী দপ্তৰে ইয়াক চাইণ্টিফিক ডকুমেণ্ট বুলি ক'লে, হিষ্টৰিক ডকুমেণ্ট বুলি ক'লে। কেন্দ্ৰীয় বিদেশ মন্ত্ৰীজন কংগ্ৰেছৰ নহয়, বিজেপি চৰকাৰৰ। গতিকে মোৰ দৃষ্টিতটো মুখ্যমন্ত্ৰীয়ে বিধি পঠাই দি আছে। NRC ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীৰ স্থিতিটো ক্লিয়াৰ। NRCখন হৈ থকা পিছৰ পৰ্যায়ত আমি সকলোৱে NRCখনত বিসংগতি দেখি পাই বহুখিনি কথা পৰাগমণি আদিত্যৰ সন্মুখতে কৈছোঁ বা বিভিন্ন মাধ্যমত কৈছোঁ। NRCখনত বিসংগতি আছে বুলি আমি বিশ্বাস কৰোঁ, আৰু এই বিশ্বাসটো মাননীয় মুখ্যমন্ত্ৰীৰ ফালৰ পৰা তেখেতে বহুত দিনৰ পৰা কৈ আছে। তেখেত তেতিয়া বিত্তমন্ত্ৰী আছিলে, যে তেখেতে 20% ভেৰিফিকেশ্যনৰ কথা কৈছে, আৰু বিশেষকৈ যিখন সীমাৱৰ্তী অঞ্চলত ভেৰিফিকেশ্যন কৰি তাৰ ওপৰত এটা সিদ্ধান্ত লোৱা হয় যে ভৱিষ্যতে কিমান % চেম্পল চাইজ কৰা হয়। আছু বা বিভিন্ন সংগঠনক NRCক লৈ যথেষ্টখিনি আপত্তি আছে, কাৰণ ভুল লিগেচি তথ্য দি বহুখিনি মানুহ NRCত সোমাইছে বুলি আমাৰ বিশ্বাস। গতিকে NRCখনত হয় 1200-1600 কোটি টকা খৰচ হ'ল, কথাটো সঁচা, কিন্তু এইটো হৈছে অসমৰ জাতিৰ আটাইতকৈ ডাঙৰ ইছ্যু, অসমৰ ইলেকশ্যনৰ ইছ্যু। বছৰ ধৰি বছৰ এইটোৱেই NRCখন এইটো আমাৰ সকলো এটা ৰাইট আছে, মানে মুখ্যমন্ত্ৰী এটা ৰাইট আছে যে NRCখন ৰিভেৰিফিকেশ্যন প্ৰচেছটো তেওঁ এতিয়া কোৱা কথা নাই, এই কথাটো এইটো বহু দিনৰ আগৰ পৰা এটা স্থিতি প্ৰথম কথা। ঠিক তেনেকৈ অসম চুক্তিৰ কিছুমান ইছ্যুত আমি যেনেকৈ ভাবিছোঁ বিজেপি দলৰ কিছুমান বিপৰীত স্থিতি আছে, সেইটো আজিৰ স্থিতি নহয়, বেলেগ স্থিতি। এতিয়া ইছ্যুটো হৈছে, কিন্তু সেইখিনি জানি শুনিও অসমৰ ৰাইজে বিজেপিক ভোট দিছে। মেণ্ডেটটো কি বিচাৰিছে? মেণ্ডেটটো হৈছে সেই মেণ্ডেটটো আমি সন্মান কৰিব লাগিব, কিন্তু মেণ্ডেটৰ লগতো NRCখন শুদ্ধ কৰাটো কিন্তু মই মনে বিচাৰোঁ। কিন্তু তাৰ লগতে 6 নং দফাখিনি 6 নং দফাৰ কাৰ্যৱলী কৰাটো বিচাৰোঁ। ইয়াতো মুখ্যমন্ত্ৰীৰ স্থিতি এটা আছে যে এই 6 নং দফাৰ সকলো পৰামৰ্শ সংবিধান প্ৰদত্ত নহয় বা আইনী প্ৰদত্ত নহয়। আমাৰ যিটো আহ্বান এইখন চৰকাৰলৈ, যিখিনি আইনী প্ৰদত্ত হয়, যিখিনি সংবিধান প্ৰদত্ত হয়, এই যিটো 6 নং দফা কমিটিৰ সেইখিনি ৰিকমেণ্ডেশ্যন হ'লেও অসমৰ ৰাইজে ভাল পাব। অসুবিধা, অসম চুক্তিখন এতিয়া ৰাইজৰ মাজত এটা বিশ্বাস আহি গৈছে, অসম চুক্তিত কিছুমান কেৰুণ আছিলে, সেই কেৰুণখিনি শুদ্ধ কৰি যিখিনি পৰা যায়, কাৰণ আমি এতিয়া কৰিব পাৰিবনে? আমি আছে বিষয়টো সমস্যাটো আমি ইতিমধ্যে বুজি পাওঁ, NRC সমস্যাটো আমি বুজি পালোঁ। চৰকাৰখনে যদি সদিচ্ছা থাকে, গোটেইখিনি নহ'লেও যিখিনি সংবিধান, আমি 100% বিচাৰিছে বা 80% বিচাৰিছে, 60% হ'ব পাৰে, 65% যিটো সংবিধান প্ৰদত্ত বা আইনভাৱে প্ৰদত্ত। মই এটা আহ্বান জনাইছোঁ, এইখিনি যে 6টা জনগোষ্ঠীৰ জনজাতিকৰণ আৰু 6 নং দফা কমিটিৰ যিখিনি সংবিধান প্ৰদত্ত সেইখিনি এইখন চৰকাৰে কৰিলে অসমৰ বৃহত্তৰ সংখ্যক ৰাইজে যি ভোট দিছে ভাল পাব। কিছুমানৰ ক্ষেত্ৰত বিজেপিৰ স্থিতি ক্লিয়াৰ, কাৰ ক্ষেত্ৰত এতিয়া আমি সুধি লাভ নাই, কাৰণ এই ষ্টেণ্ডটো বিজেপিয়ে লৈছে। সেই জনাৰ পিছতো অসমৰ ৰাইজে বিজেপিক, বিশেষকৈ উজনি আৰু উত্তৰ অসমত য'ত বেছিভাগ
ভোট বিজেপিয়ে পাইছে তাতে বেছিভাগ কাৰ আন্দোলনটো হৈছে চ' মোৰ ব্যক্তিগত স্থিতি বেলেগ হ'ব পাৰে মই ক'ব খুজিছোঁ যিটো ৰাইজৰ মেণ্ডেটটো আমি ৰেচপেক্ট কৰিব লাগিব কিন্তু তাৰ লগতে এইখন চৰকাৰে ইয়াৰ লগতে চাওক অসমত এইখিনি সমস্যা হিচাপে আছে কিন্তু তাতকৈ মোৰ কাৰণে এতিয়া ইছ্যুটো হ'ল এইখিনি সমস্যাৰ সমাধান বিচাৰিব তাতকৈ দৰকাৰী হৈছে অসমখন তলৰ পৰা আগত আহি পেলাই কমচে কম 10 নম্বৰ স্থানত অহাৰ এটা সেইটো পচিবল তাৰ কাৰণে মই আকৌ এটা কথা ক'ব কৈছোঁ যিখন নীতি আয়োগৰ বহনক্ষম ক্ষমতাৰ প্ৰতিবেদন তাৰ কেইটামান ফেক্টৰছত অসমে খুব বেয়া কৰি আছে ধৰক পুষ্টিকৰণৰ কথা বা স্কুল ড্ৰপ আউট বা ক্ৰাইম এগেইনষ্ট ওমেন মহিলাৰ বিপক্ষে যিটো হৈছে এইটো ৰাজ্যখনৰ কথা খুব খোৱা পানী বিশেষকৈ চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলত আৰু আমাৰ চৰ অঞ্চলত বিশেষখিনি সমস্যা হৈছে মোৰ এটাই অনুৰোধ থাকিব কাৰণ ৰাজ্যখনত যদি এই ফিগাৰখিনি ভাল কৰিবলগীয়া হয় এই সকলোখিনি লগত লৈ কৰিব লাগিব এইখিনি সকলোখিনি লোকক আনিব লাগিব তাৰ কাৰণে সমাজৰ বহুত দায়িত্ব আছে চৰ অঞ্চলত অপৰাধজনিত কাম যিবোৰ বাঢ়ি গৈছে এইবোৰ ঘটনা সমাজৰ বহুত দায়িত্ব আছে ঠিক তেনেকৈ চাহ জনগোষ্ঠীৰ অঞ্চলৰ সমাজৰ দায়িত্ব আছে তাৰ লগতে চৰকাৰৰ দায়িত্ব আছে যে সকলোকে কাৰণ যেতিয়া আমি সকলো সবকা বিশ্বাস সকলোকে লৈ কৰাটো বিচাৰোঁ এইখন চৰকাৰে ইয়াৰ আগৰ চৰকাৰৰ অসমৰ জাতি মাটি ভেটিৰ কাৰণে কাম কৰি আছে আৰু এইবাৰ ঠিক তেনেকৈ আমি দেখিছোঁ যে যিসকলে আমাৰ মাটি অবৈধভাৱে বেদখল কৰিছে এই ক্ষেত্ৰত আমাৰ চৰকাৰ পূৰ্বস্থিতি আমি দোহাৰিছোঁ আৰু একেলগতে NRCৰ বিষয়টো আমাৰ দলৰ স্থিতি স্পষ্ট আছে যে NRCখনত বহু সন্দেহযুক্ত মানুহৰ নাম অন্তৰ্ভুক্ত হ'ল বহু আমাৰ প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম বাদ পৰিল সেইকাৰণে NRCখন আমি ৰিভিজন বিচাৰিছোঁ এইটো কনষ্টিটিউশ্যনেল আমাৰ ইছ্যু ৰিভিজন বিচৰা বিষয়টো আৰু সেই বিষয়টো আমি দোহাৰিছোঁ এখন নিখুঁত NRC হোৱাটো আমি বিচাৰোঁ ইয়াত বহুত মানুহৰ ইয়াত প্ৰাণ গৈছিল ইয়াত বহুত মানুহে এই ইছ্যুটো লৈ পিনি নিৰ্যাতিত আৰু পংগু হৈ আছে গতিকে ইয়াত এটা নিখুঁত এটা সিদ্ধান্ত হোৱাটো আমি বিচাৰিছোঁ আৰু একেলগতে এইখন চৰকাৰে যোৱা এটা মাহ ৰাইজক আইন শৃংখলা এই দিশটোত আশ্বস্ত কৰিব পাৰিছে শান্তিৰ যিটো পৰিৱেশ এতিয়া নিৰ্মাণ হৈছে সকলো শ্ৰেণীৰ ৰাইজ এতিয়া মনৰ মাজলৈ এতিয়া হাঁহি বিৰিঙাবৰ কাৰণে এইখন চৰকাৰে আগবাঢ়িবৰ কাৰণে স্থিৰ কৰিছে গতিকে এইখন চৰকাৰৰ যিগৰাকী নেতাৰ বিচক্ষণতা যিগৰাকী নেতাৰ দক্ষতা যিগৰাকী নেতাক ৰাইজে জননেতা বুলি কয় যিজনে এতিয়া মুখ্যমন্ত্ৰী আসনত বহি অসমৰ দীৰ্ঘদিনীয়া সমস্যাবিলাক আহি থকা দিনত ক্ৰমাগতভাৱে সমাধান কৰিবৰ কাৰণে প্ৰয়াস কৰিব ইয়াত কোনো সন্দেহ নাই গতিকে মই যোৱা এটা মাহ আমাৰ মিত্ৰজোঁটৰ চৰকাৰখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অসমৰ ৰাইজে যিখিনি আশীৰ্বাদ মৰম আৰু যিখিনি সমৰ্থন আগবঢ়াইছে তাৰ বাবে আজি এই বিশেষ দিনটোত মই অসমৰ ৰাইজক বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু সঠিক নেতৃত্বই এই চৰকাৰখনক আগবঢ়াই লৈ যোৱাৰ বাবে মই এগৰাকী নৱাগত বিধায়ক হিচাপে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আন্তৰিক ধন্যবাদ জনাইছোঁ কিন্তু দুটা দুৰ্ভাগ্যজনক আমি খবৰো পাইছোঁ এটা অভিযোগ উঠিছে মন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধে নিযুক্তি কেলেংকাৰী দ্বিতীয় অভিযোগটো আহিছে মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে ফ্লেটৰ ক্ষেত্ৰত সন্দেহজনক লেনদেন বা সন্দেহজনক পন্থাৰে NGOক গতাবলৈ চক্ৰান্ত কৰাৰ অভিযোগ দুটা অভিযোগ এই সময়ছোৱাতে বৰ দুৰ্ভাগ্যজনক উদ্বিগ্ন কৰি তুলিব অসমৰ মানুহক সেইটো এটা ডাঙৰ অভিযোগেই আহিছে আৰু ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে আমি জানিছোঁ যে ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টোত তেখেত তদন্ত কৰাৰ এটা দায়িত্ব দিছে এইটো বিষয়টো তদন্ত কৰা আমি ভাবোঁ এই অভিযোগৰ যাতে জনসাধাৰণে যিটো অভিযোগ আহিছে সেই অভিযোগৰ যাতে ৰাইজে এটা গ্ৰহণযোগ্য উত্তৰ পাব দ্বিতীয় কথা NRCৰ কথা লৈ যিখিনি কথা হৈছে বা অসম চুক্তিৰ 35 বছৰ হৈ গ'ল এই 35 বছৰ এই সমস্যাটো সমাধান হোৱা নাই সকলোৱে বিচাৰিছে গোটেই সমস্যাটো তাৰ লগত NRC আছে ক্লজ 6 আছে গোটেইখিনি সমস্যাৰে সমাধান হয় খালেক ডাঙৰীয়াই কৈছে NRCখনত এতিয়া ৰাজ্যিক সমন্বয়ক গৈছে সুপ্ৰিম কোৰ্টত কিন্তু NRCখন সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত হৈছে কিন্তু 100% কেতিয়াও এখন শুদ্ধ নহয় এইটো ৰাইজে ইয়াত বিভিন্ন সংগঠনে নিজৰ মন্তব্য দিছে আৰু বিজেপি চৰকাৰ বা দলে এই নিৰ্বাচনৰ সময়ত পিছত কোৱা কথা নাই এইখিনি কথা কিন্তু তেওঁলোকে নিৰ্বাচনৰ আগতো বা নিৰ্বাচনী প্ৰচাৰৰ সময়তো কৈ আছিল এতিয়া মৰিগাঁৱত ঘোষিত বিদেশী বুলি ঘোষিত কৰা মানুহৰ ব্যক্তিৰ নামো NRCৰ তালিকাত সোমাই গৈছে নাগৰিক হিচাপে গতিকে স্বাভাৱিক কথা আৰু মই এজন ব্যক্তিক চিনি পাওঁ বেংগলী সম্প্ৰদায়ৰ মানুহ উলুবাৰীত থাকে 40 বছৰমান আগত তেওঁৰ 69 চনত উলুবাৰীত তেখেতে গুৱাহাটীৰ স্কুলত পঢ়াৰ চাৰ্টিফিকেট আছে কিন্তু তেওঁলোকৰ পৰিয়ালৰ তেওঁৰ পুত্ৰ তেওঁৰ কাৰোৰে নাম কিন্তু NRCত নাহিল
গতিকে এনে বহুত ভুল আছে NRC গতিকে আছে, পুনৰীক্ষণ হোৱাত NRC কোনো খনৰ অসুবিধা গোটেই থাকিব প্ৰক্ৰিয়াটোত মই বহুত কথা বাদ পৰা নামৰ তালিকা ক'ব পাৰোঁ। বহুত যদি দৰকাৰ হয় পুনৰীক্ষণ কৰিলে এই সমস্যাটোৰ অতি শীঘ্ৰে সমাধান কৰিব লাগে আৰু বেংগলী যুৱ একেবাৰে ছাত্ৰ সমস্যাটো- পৰিষদৰ সাধাৰণ সম্পাদক অজয় ভূষণ চৰকাৰ তেওঁৰ দেউতাকে ৭৬ চনত অসম হয়। এছেম্বলিত চাকৰি কৰি ৰিটায়াৰ কৰিছে আজি অসম বেংগলী- বিধানসভাত কৰিছে মানে 71 চনৰ আগৰ পৰাই চাকৰি কৰিছে আজি ভাষিক কিন্তু সংখ্যালঘু- তেওঁলোকৰ নামটো কিন্তু NRC খনত আহা আজি নাই। এনেকুৱা ভাষিক সংখ্যালঘু মানে বহুতৰ নাম অজস্ৰ নাই নাম কিন্তু অসমৰ ইয়াত। বিভিন্ন প্ৰান্তৰ পৰা ক'ব পাৰি এইটোৰ কথাৰ পৰা নিশ্চিতভাৱে এই কথাটো এটা ইয়াত ধৰিব পাৰি যে যদিও তাত সুপ্ৰিম কোৰ্টে খেলি এখন মেলি আছে। 100% কেতিয়াও কাৰেক্ট হ'ব নোৱাৰে কিন্তু সুপ্ৰিম কোৰ্টৰ ওচৰত ৰাজনৈতিকভাৱে যোৱাৰ অধিকাৰ উদ্দেশ্যপ্ৰণোদিতভাৱে ভাৰতীয় নহয় নাগৰিক হিচাপে এজন ৰাজনৈতিক ব্যক্তিৰ উদ্দেশ্য পুনৰবাৰ প্ৰণোদিত সুপ্ৰিম নহয় কোৰ্টত এই যোৱাৰ কামটো অধিকাৰ আছে সুপ্ৰিম আৰু কোৰ্টৰ ৰাজ্যিক দ্বাৰা কৰিলে হয় সমন্বয়কে যিখিনি আৰু কথা ইয়াত কৈছে। চৰকাৰৰ দায়িত্ব আছে বিৰোধিতাৰো দায়িত্ব আছে। গতিকে মই ভাবোঁ এই সমস্যাটো চৰকাৰে প্ৰয়োজন হ'লে সকলোৰে লগত আলোচনা কৰক যদি সুপ্ৰিম কোৰ্টত চৰকাৰে আকৌ নতুন এফিডেভিট দিয়ে ৰাজ্যিক সমন্বয়কে দিয়ে কিবা এটা মীমাংসা কৰি এই ব্যৱস্থাটো একেবাৰে সমাধান কৰক সমাধান কৰা দৰকাৰ হয় আলোচনা কৰিম এটা চমু বিৰতি লৈছোঁ। বিৰতিৰ পিছত স্বাগতম জনাইছোঁ প্ৰশ্নবোধকলৈ আলোচনা কৰি আছোঁ চৰকাৰৰ এটা মাহ সম্পূৰ্ণ হৈছে আৰু এই এটা মাহত কেনে অগ্ৰগতিৰ খতিয়ান কি দেখিছে কেনে আশা কেনে প্ৰত্যাশা আৰু ক'ত উদ্বিগ্নতাৰ সৃষ্টি হৈছে মই অখিল ৰঞ্জন দত্ত ডাঙৰীয়াৰ ওচৰলৈ যাম কিন্তু তাৰ আগতে খালেক ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আপুনি এই বিষয়টোত আমি আলোচনা কৰি আছোঁ আপুনি NRC প্ৰসংগও আনিছিলে উদ্বেগজনক কেইবাটাও বিষয় আছে আৰু এই বিষয়সমূহে অসমক ওপৰলৈ নিব নে তললৈ নিব এই কথাটোৰ সিদ্ধান্ত ল'ব কিন্তু চাওক NRC প্ৰসংগলৈ যোৱাৰ আগতে দুজনকৈ মন্ত্ৰীৰ বিৰুদ্ধে যি অভিযোগ উত্থাপিত হৈছে দুৰ্নীতিৰ অভিযোগ তদন্তৰ কথা কৈছে কিন্তু বিষয়া পৰ্যায়ৰ তদন্ত যদি হয় ক্ষমতাসীন মন্ত্ৰীৰ বিৰুদ্ধে বিষয়ে কেনেকৈ তদন্ত কৰে যেতিয়ালৈকে মন্ত্ৰী দুজনক মন্ত্ৰীসভাৰ পৰা বিতাড়িত নকৰে সাময়িকভাৱে মই কোৱা নাই যে স্থায়ীভাৱে বিতাড়িত কৰিব লাগে যিহেতু তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উঠিছে চিফ মিনিষ্টাৰে নিজে তদন্ত কৰিলে বেলেগ কথা কিন্তু তেওঁ এটা প্ৰক্ৰিয়াৰ মাজেদি কৰিব লাগিব সেইটো কৰিবলৈ হ'লে মন্ত্ৰী দুজনক ইমিডিয়েটলি মন্ত্ৰীসভাৰ পৰা ওলাই দিব লাগিব তদন্ত শেষ হোৱাৰ পিছত যদি তেওঁলোকে নিৰ্দোষী বুলি প্ৰমাণ হয় তেওঁলোকক আকৌ মন্ত্ৰীসভাত লওক কোনো আপত্তি নাই গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সঁচাকৈ যদি দুৰ্নীতি বিৰোধী যুঁজ চলাব খুজিছে তেখেতক মুকলিকৈ আহ্বান জনাইছোঁ কিষাণ ডাঙৰীয়া আৰু সিংঘাল ডাঙৰীয়াক সাময়িকভাৱে মন্ত্ৰীসভাৰ পৰা অব্যাহতি দিয়ক আৰু এই তেখেতসকলৰ বিৰুদ্ধে যি উত্থাপিত অভিযোগ সেই অভিযোগৰ নিৰপেক্ষ তদন্ত আৰু দুইজনে আচলতে অভিযোগ উঠিব পাৰে মন্ত্ৰীৰ বিৰুদ্ধে অভিযোগটো আৰু বহুত দিনৰ পৰা উঠে দুইজনে বৰ ঢলি কলি পৰিৱেশ সৃষ্টি কৰিছে অশোক সিংঘালে কৈছে তেওঁ নাজানে যাদৱ কলিতা ডাঙৰীয়াই কৈছে যে তেওঁ এই অৰ্ডাৰটো দেখা নাই কমিশ্যনাৰে কৈছে যে এইটো অৰ্ডাৰ সঁচা সঁচিকৈ হয় NGOৰ নামত 22টা প্লেট বুক হৈছে সঞ্জয় কিষাণৰ ঘটনাটোত তেওঁ কৈছে তেওঁৰ আত্মীয় নহয় অথচ দেখাই শুনাই তথ্যই প্ৰমাণে কেইজনমান তেওঁৰ আত্মীয় সন্দেহৰ আঙুলি উঠিছে মানে তেওঁলোকে যিমানে চাফাই নেগাও কিয় এই কথাটো দুইজন মন্ত্ৰীয়ে কিন্তু সন্দেহৰ আঙুলি যিহেতু উঠিছে তেখেতসকলৰ প্ৰতি সেইকাৰণে সাময়িকভাৱে তেওঁলোকক মন্ত্ৰীসভাৰ পৰা বিতাড়িত কৰিব লাগে আৰু নিৰপেক্ষ তদন্ত হ'ব লাগে নাই বৰবৰ ডাঙৰে ক'ব মই শেষ কৰি লওঁ এলটেড সময় কওক NRCৰ কথাটো অধিকাৰটো আছে অধিকাৰ ইফালে কৰাৰ আছে সিফালে কাৰণ আমাৰ সংবিধানে আমাক বাক স্বাধীনতাৰ অধিকাৰ দিছে কোৰ্টলৈ যোৱাৰ অধিকাৰ দিছে কোৰ্টে কি ৰায় দিয়ে সেইটো বেলেগ কথা মেণ্ডেট আৰু সংবিধান দুটা বেলেগ কথা হয় মই শ্যামকানু মহন্ত ডাঙৰীয়াৰ সৈতে একমত যে মেণ্ডেট যদি কওঁ মেণ্ডেট কাৰ সপক্ষে আছে যিহেতু আমি কা বাতিলৰ কথা কৈছিলোঁ জাতীয় পৰিষদে কা বাতিলৰ কথা কৈছে আমি হাৰিছোঁ বিজেপি মিত্ৰজোঁট ক্ষমতালৈ আহিছে গতিকে মেণ্ডেট কাৰ সপক্ষে বুলি মই মানি ল'বলৈ মই অকণো ইতস্তত বোধ নকৰোঁ মেণ্ডেট যদি ৰিভেৰিফিকেশ্যনৰ কথা কয় NRC সেইটোও মানি ল'ব লাগিব কাৰণ তেখেতসকলে ৰিভেৰিফিকেশ্যনৰ কথা কৈছিলে কিন্তু সংবিধানৰ কথালৈ যেতিয়া যাব সংবিধানে ৰাইট টু ইকুৱেলিটিৰ কথা কৈছে আৰ্টিকল 40 ৰাইট টু ইকুৱেলিটিৰ কথা কৈছে কিন্তু আজি নাগৰিকত্ব সংশোধনী আইনৰ পিছত সেই সংবিধানৰ সেই অনুচ্ছেদক আজি উলংঘা কৰা হৈছে আজি এতিয়া NRC হ'লে 2014লৈকে খোলা খালি এতিয়াতো আৰু লোকধাক কৰি লাভ নাই 2014লৈকে মুছলমানৰ বাহিৰে অন্য যিসকল আছে তেওঁলোকৰ নাগৰিকত্বৰ পৰীক্ষা নহয় কাৰণ অমিত শ্বাহ ডাঙৰীয়াই লোকসভাত বা ৰাজ্যসভাত স্পষ্টভাৱে কৈছে কোনো কাগজৰ প্ৰয়োজন নাই 2014লৈকে যিসকল আহিছে গতিকে বাকীসকল অকল মুছলমানখিনিৰহে কাগজৰ প্ৰয়োজনীয়তা কিন্তু এটা জনগোষ্ঠীক যিসকল ভাৰতীয় নাগৰিক বিদেশীৰ কথা বেলেগ সদায় যদি তেওঁলোকক সন্দেহ কৰে সংশয় কৰে তেওঁলোকৰ প্ৰতি যদি আঙুলি টোৱা হয় তেওঁলোকক যদি নাগৰিকত্বৰ পৰীক্ষা বাৰে বাৰে দিব লগা হয় কিমান দিনলৈ হ'ব আজি কোনো ক'ব নোৱাৰে যে ৰিভেৰিফিকেশ্যন হ'লে দিছ উইল বি দ্য লাষ্ট ৰিভেৰিফিকেশ্যন সেই কথাটো কোনো নদী ক'ব নোৱাৰে গতিকে যেতিয়া আমি শক্তিশালী ৰাষ্ট্ৰৰ কথা কওঁ শক্তিশালী ৰাজ্যৰ কথা কওঁ তেতিয়া এই ধৰণৰ প্ৰক্ৰিয়াবিলাক যদি চলি থাকে কেতিয়াও শক্তিশালী ৰাষ্ট্ৰৰ পৰা শক্তিশালী ৰাজ্য গঠন হ'ব নোৱাৰে সেইকাৰণে আমি এই ৰিভেৰিফিকেশ্যনৰ
কাৰণ আখুৱাবিলাক দূৰ কৰক। কাৰণ এই প্ৰক্ৰিয়াটো আজি হিমন্ত বিশ্ব শৰ্মা যেতিয়া NRC প্ৰস্তুতিৰ কাম হৈছিলে, হয় কংগ্ৰেছ চৰকাৰ আছিলে, কিন্তু কেবিনেট কমিটিত তেখেত সদস্য আছিলে, মডেলিটিছ তেখেতে বনাইছিলে। আজি বিজেপি চৰকাৰ দিনত হয় ভুল ত্ৰুটি থাকিব পাৰে, কিন্তু আজি সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনতে NRCৰ ড্ৰাফটো সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত ওলাইছে, বিজেপি চৰকাৰৰ দিনত NRCৰ ফাইনেল লিষ্টটো বিজেপি চৰকাৰৰ দিনত ওলাইছে। হয় কিছু আঙুলি প্ৰতীক হাজেলাৰ পিনে উঠে, কিন্তু প্ৰতীক হাজেলাৰটো ইয়াত কোনো মেচিনাৰী নাছিল, মেচিনাৰী আছিল ৰাজ্য চৰকাৰৰ মেচিনাৰী, উপায়ুক্তসকল ৰাজ্য চৰকাৰৰ। ইয়াৰ যিসকল নাই নাই এইটো কথা ক'লেও এটা ভুল কোৱা হ'ব। সুপ্ৰিম কোৰ্টে যেতিয়া সৰ্বানন্দ সোণোৱালে কেৱল মাত্ৰ তাৰিখ এটা কৈছিল যে ইমান তাৰিখৰ ভিতৰত আমাৰ NRCখন ওলাব, সেইটো বিষয়ে সকলো কৈছিল। সুপ্ৰিম কোৰ্টে মাতি নি কৈছিল যে নোকোমাব। অসমৰ চৰকাৰী ব্যৱস্থাটোক কিন্তু সিমানলৈকে আঁতৰাই থৈছে। এই বিষয়টোত সোণোৱাল চৰকাৰৰ দিনত NRC প্ৰকাশ পাইছে, কিন্তু মই নিজে ব্যক্তিগতভাৱে এই কথাটো চাওঁ, যিদৰে সুপ্ৰিম কোৰ্টত অবজাৰভেশ্যন দিছিল যদি সেইটো যদি কওঁ বৰবৰ ডাঙৰ মানে চৰকাৰী ব্যৱস্থাটোক সেইটো যদি কোৱা হয় মুখ্যমন্ত্ৰীক আঁতৰাই ৰাখিছে। তেতিয়াহ'লে অভিযোগৰ আঙুলি সুপ্ৰিম কোৰ্টৰ পিনে উঠিব। যিখিনি আপুনি যিটো কথা কৈছে সেইটো যদি কয় তেতিয়াহ'লে অভিযোগৰ আঙুলি সুপ্ৰিম কোৰ্টৰ পিনে উঠিব। তাৰ কাৰণে নাগৰিকজনে কিয় বাৰে বাৰে যিখিনি ৰাজ্য চৰকাৰৰ যিখিনি বিষয়া ইয়াত জড়িত হৈ আছিল, সেইখিনি বিষয়াক ৰাজ্য চৰকাৰে ট্ৰেন্সফাৰ পৰ্যন্ত কৰিব পৰা নাছিল, তেওঁলোকে মানা নাছিল। হয় এই বিষয়টো অখিল ৰঞ্জন দত্ত ডাঙৰীয়া কিবা এটা ক'ব বিচাৰিছে। দত্ত ডাঙৰীয়া নহয়, মই তিনিটা কথা ক'ব বিচাৰিছোঁ। এক নম্বৰ কথা হ'ল এই যে ৰাজ্য চৰকাৰ ক্ষমতালৈ আহিলে আপুনি যদি যোৱা প্ৰায় 20 বছৰৰ ভাৰতীয় ৰাজনীতি চায় যে কোনো প্ৰতিষ্ঠিত চৰকাৰ দ্বিতীয়বাৰ শাসনলৈ নহাকৈ থকা নাই। আপুনি কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰতে চাওক, মনমোহন সিঙৰ চৰকাৰ, তাৰপাছত নৰেন্দ্ৰ মোদী চৰকাৰ, ৰাজ্য চৰকাৰ চাওক। কেৰেলাত এটা নতুন পৰম্পৰা সৃষ্টি হ'ল যে দ্বিতীয়বাৰৰ কাৰণে বামপন্থী দলৰ চৰকাৰ আহিল, জয়ললিতাৰ চৰকাৰ আহিছিল দুবাৰৰ কাৰণে তামিলনাডুত, তৰুণ গগৈৰ চৰকাৰ আহিছিল 3বাৰৰ কাৰণে, তৃণমূলৰ চৰকাৰ আহিছে 3বাৰৰ কাৰণে, দিল্লীত কেজৰিৱালৰ চৰকাৰ আহিছে। এইটো এটা একদম বেলেগ ধৰণৰ ডাইনামিক্স চলি আছে যে প্ৰতিষ্ঠিত চৰকাৰখন সাধাৰণতে এটা বাৰত ক'তো পৰাজিত হোৱা নাই। তাৰ অন্যতম কাৰণ হ'ল চৰকাৰবিলাকে যি ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতিবিলাকে মানুহক সাংঘাতিক ধৰণে আশান্বিত কৰি ৰাখে। 1 নম্বৰ। 2 নম্বৰ, শ্যামকানু মহন্তই যিটো কথা কৈছে সেইটো আচলতে শুদ্ধ কথা নহয়। আমি CSDSৰ যিটো ছাৰ্ভে কৰিছোঁ তাত বহু ধৰণৰ প্ৰশ্ন সুধিছোঁ যে আপোনালোকে এই বিজেপিক কিয় ভোট দিছে। বিজেপিক ভোট দিয়া কথাটো হ'ল এইটো, তেওঁলোক সন্তুষ্ট হৈ আছে, আৰু সন্তুষ্ট হোৱাৰ এটা কাৰণ হ'ল যে এইটো সময়ত কেন্দ্ৰীয় চৰকাৰ এটা দলৰ আৰু ৰাজ্যিক চৰকাৰ অন্য এটা দলৰ হ'লে সাধাৰণতে মানুহে ভয় খায়, আৰু অসমৰ মানুহে সাংঘাতিক ধৰণৰ ভয় খায়, যিটো তৰুণ গগৈৰ ক্ষেত্ৰত হৈছিল। যে তৰুণ গগৈ চৰকাৰ 3বাৰৰ কাৰণে অহাৰ অন্যতম কাৰণ আছিল যে কেন্দ্ৰীয় কেন্দ্ৰত সেই সময়ত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ আছিল। কা আৰু NRC সম্পৰ্কে আমাৰ যেতিয়া প্ৰশ্ন সোধা হৈছিল আপুনি আচৰিতভাৱে প্ৰায় 70%তকৈ অধিক মানুহে কৈছে যে NRC যিটো প্ৰক্ৰিয়াৰে হৈছে এইটো এটা শুদ্ধ প্ৰক্ৰিয়া, আৰু প্ৰায় 60-70% লোকে কিন্তু ভোটাৰে কিন্তু এই কাটো মানি লোৱা নাই। অৰ্থাৎ আৰু তেওঁলোকে কি কাৰণে মানি লৈছে, তেওঁলোকে এই চৰকাৰখনৰ যিবিলাক কাম কাজ সেই কাম কাজবিলাক দেখি সন্তুষ্ট হৈছে, আৰু প্ৰায় 50% ওপৰৰ যিসকল আমি যিসকলক ইণ্টাৰভিউ লৈছিলোঁ তেওঁলোকে কৈছে যে আমি কেন্দ্ৰ আৰু ৰাজ্যত একেটা দলৰ চৰকাৰ থকা বিচাৰোঁ। গতিকে এই যিবিলাক ডাইনামিক্স আছে এই কথাবিলাক আমি যিহেতু পৰ্যালোচনা নকৰোঁ সেইকাৰণে ভাবোঁ চৰকাৰে NRCৰ কথা কৈছিল, ৰিভেৰিফিকেশ্যনৰ কথা কৈছিল, চৰকাৰে কা আনিম বুলি কৈছিল, সেইকাৰণে ভোট দিলে, সেইটো আচলতে শুদ্ধ কথা নহয়। সেই দুটা গুৰুত্বপূৰ্ণ ইছ্যু, কিন্তু সেই দুটা প্ৰশ্নৰ ভিত্তিত কিন্তু নিৰ্বাচনৰ এই ফলাফল ঘোষিত হোৱা নাই। এতিয়া তৃতীয় যিটো কথা সেই কথাটো মই অকণমান ক'ব বিচাৰিছোঁ যে এই যে আমি ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছৰ তলত থাকিলোঁ, কেনেকৈ ওপৰলৈ যাম। যেতিয়ালৈকে ৰাজনৈতিক অস্থিৰতা থাকিব, সেই ৰাজনৈতিক অস্থিৰতা আলফাৰ কাৰণেই হওক, NDFBৰ কাৰণেই হওক, অথবা পূৰ্ববংগীয় মুছলমানসকলক যদি বদৰুদ্দিন আজমলে তেখেতৰ মাতব্বৰী ৰাজনীতিৰ মাজত আবদ্ধ ৰাখিব পাৰে, তেতিয়াহ'লে কিন্তু সেই যিবিলাক তাত জিলা আছে বা যিবিলাক সমষ্টি আছে তাৰ পৰা মানুহ কেনেকৈ ওলাই আহিব। এতিয়া চৰকাৰৰ দায়িত্ব হ'ল যে এই ধৰণৰ মাতব্বৰী ৰাজনীতিৰ পৰা যাতে ওলাই আহে, জৰা ফুকা এইবিলাকৰ পৰা ওলাই আহি আধুনিক শিক্ষা, আধুনিক স্বাস্থ্যৰ কথা যদি চিন্তা কৰিব পাৰে। তাৰ কাৰণে পূৰ্ববংগীয় মুছলমানৰ মাজত যিটো আধুনিক আৰু শিক্ষাৰে শিক্ষিত যিটো প্ৰজন্ম আছে তেওঁলোকক সন্মুখলৈ আনিব লাগিব, তেওঁলোকক বিশ্বাসত ল'ব লাগিব, আৰু তেওঁলোকক যদি আমি বিশ্বাসত ল'ব বিচাৰোঁ, চৰকাৰখনে যদি বিশ্বাসত ল'ব বিচাৰে, আমি এই কথাটো ভাবিব লাগিব যে তেওঁলোক সকলোৱে কিন্তু এই AIDF বা মাতব্বৰী ৰাজনীতিৰ অংশীদাৰ নহয়। সেইকাৰণে আমি তেওঁলোকক উলিয়াই আনিবলৈ হ'লে তেওঁলোকৰ প্ৰতিও এটা ইনক্লুচিভ দৃষ্টিভংগী ল'ব লাগিব, আৰু যদি ইনক্লুচিভ দৃষ্টিভংগী ল'ব লাগে তেনেহ'লে NRCৰ কথাটোত এই ধৰণে যদি আমি তল ওপৰ কৰি থাকোঁ তেতিয়াহ'লে কিন্তু ৰাজনৈতিক সুস্থিৰতা নাহিব। আপুনি, মই, শ্যামকানু মহন্ত, আব্দুল খালেক, তেওঁলোকৰ কি সমস্যা আছে?
আমাৰতো আৰ্থিক অৱস্থা এনেকুৱা নহয় যে এইফালে সেইফালে হুলস্থুল হৈ থাকিলেও আমাৰ সতি সন্ততিৰ ব্যাপক ক্ষতি হ'ব। আমাৰ সিমান ক্ষতি নহয়। আমি বেছি অসুবিধা হ'লে যেনেকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা ৰণোজ পেগু যিসকল আছে, আমি আমাৰ ল'ৰা ছোৱালীক বাহিৰলৈ পঠাই দিম। কিন্তু সাধাৰণ মানুহৰ কি হ'ব? গতিকে আমি যিসকলে ৰাজনৈতিক বক্তব্য ৰাখিছোঁ, যিসকলে ৰাজনীতি কৰিছোঁ, তেওঁলোকৰ কিন্তু এটা শ্ৰেণী দৃষ্টিভংগী আছে। এই কথাটো কিন্তু আমি মনত ৰখা উচিত। সাধাৰণ মানুহৰ কি হ'ব এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখিহে আমি ৰাজনীতি কৰা উচিত। আৰু নতুন চৰকাৰখনৰ প্ৰতি মোৰ আহ্বান যে এই কথাটো যাতে আমি সকলোৱে মনত ৰাখোঁ। অখিলৰঞ্জন দত্ত, মই এই কাপ বুলি ভোট দিব কোৱা বুলি কোৱা নাছিলোঁ। মই কৈছিলোঁ মেণ্ডেটটো কিহৰ কাৰণে। উজনি অসমত এটা প্ৰবল কা বিৰোধী আন্দোলন। মই সেইকাৰণে দত্ত ডাঙৰীয়াও এটা কথা কৈছে, উজনি অসমত লুৰিণজ্যোতি গগৈৰে সভাকেইখনত যথেষ্ট মানুহ হৈছিল। ৰিপুণ বৰাৰ কেইবাখনো মিটিঙত কা বিৰোধী। গতিকে প্ৰথম কথাটো ক'ব খুজিছোঁ যে এই ইলেকশ্যনত মানুহ খালেক ডাঙৰীয়াই মোক ক'ব দিয়ক উত্তৰটো। হয়, মই কথা ক'ব খুজিছোঁ যে ইলেকশ্যনত ভোট দিয়া বহুখিনি কাৰণ আছে। আটাইতকৈ মোৰ যিটো দৃষ্টিভংগী মেক্সিমাম ষ্টাডি এতিয়া ওলাইছে, ইলেকশ্যনত ভোট দিয়া আটাইতকৈ ডাঙৰ কাৰণটো হৈছে যিটো সভ্যতাৰ যুঁজৰ যিটো শংকা, এইটো সত্য। বহুখিনি জেগাত বহুখিনি ঠাইত দুৰ্বল কেণ্ডিডেট জিকিছে কাৰণ মানুহে বিচৰা নাই। এইটো সত্য, এইটো সত্য। নিৰ্বাচনৰ ফলাফল সেইটো এইটো সত্য। এতিয়া মানুহে যে ভোট দিছে তাৰ মানে মোক কথাখিনি কৈলোঁ, তাৰ কাৰণে থ্ৰেটটো কাক বিচাৰে। এই কথাখিনি চাইক'লজিকেল কাৰণটো কি, মানুহে কাক শংকায়। মই ভাল পাওঁ বেয়া পাওঁ বুলি কোৱা নাই, মই ৰাজনৈতিক বিশ্লেষক হিচাপে কৈছোঁ শংকাটো কি, ভোট কিহৰ পৰা হৈছে, ভোট কিহৰ পৰা হৈছে সেইখিনি চাবলৈ গ'লে দেখা যায় যে মেণ্ডেটটোত মই এইটো কোনো অখিলৰঞ্জন দত্তই কোৱা নাই তাৰ কাৰণে ভোট পাইছে। মইতো ক'ব খুজিছোঁ এইকেইটা কাৰণ থকাৰ পাছতো বিজেপি জিকিছে, প্ৰথম কথা। এতিয়া দ্বিতীয় কথা, মানুহে যেতিয়া ভোট দিছে মানুহে জানে যে বিজেপিয়ে NRC কথাটো অখিলৰঞ্জন দত্ত মই আজি নহয়, আজি প্ৰায় 3 বছৰ 2 বছৰৰ পৰা আমি একেটা কথাই কৈ আছোঁ যে NRCখনত যথেষ্টখিনি ভুল আমি দেখিছোঁ। মই কোৱা নাই, আছুৱে কৈছে, APWয়ে কৈছে, বিভিন্ন সংগঠনে কৈছে। এই যিটো সংকাত তাৰ শুদ্ধিকৰণৰ এটা ব্যৱস্থা আছে। সেইকাৰণে 20% কৰাটো আমাৰ দৃষ্টিত যথেষ্ট যুক্তিসংগত আৰু সেইটোৱে মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে। আমি এইটো অন্তঃকৰণে সমৰ্থন জনাম যে NRCখন ভুলখিনি কাৰেক্ট হওক। এই কাৰেক্ট হোৱাটো, শুদ্ধ NRCখন হোৱাটো অসমৰ কাৰণে দৰকাৰী, কাৰণ ইমানখিনি লিগেচি ভুল হৈ গৈছে। মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলিলেও মহামান্য উচ্চতম ন্যায়ালয়ে আমাক এতিয়ালৈকে কোৱা নাই যে এখন কাৰেক্ট শুদ্ধ NRC। যেতিয়ালৈকে উচ্চতম ন্যায়ালয়ে আমি কিয় ভয় খোৱা নাই? অসমৰ জাতি জনগোষ্ঠী কিয় ভয় খোৱা নাই? কাৰণ মানুহে ভয় কিয় খোৱা নাই? NRC লৈ মানুহে ভয় খোৱা নাই। যিসকলৰ গণ্ডগোল আছে তেওঁলোকে ভয় কৰে। আপুনি ইমান উত্তেজিত নহ'ব। আপুনি দত্ত ডাঙৰীয়া কিবা এটা, দত্ত ডাঙৰীয়া বাহিৰত আছে, এটা বাক্য ক'ব বিচাৰিছে, এটা বাক্য মাত্ৰ। দত্ত ডাঙৰীয়া, মই এটা মাত্ৰ বাক্য ক'ব বিচাৰিছোঁ। মই যিটো ক'ব বিচাৰিছোঁ যে মানুহে যে ভোট দিলে, এই কংগ্ৰেছ AIDFৰ মিত্ৰতা কিন্তু ৰিজেক্ট কৰিছে, সেই কথাটো মই ক'বলৈ থাকি গ'ল। এইটো কথা মই ক'ব বিচাৰিছিলোঁ যে এইটো কিন্তু মানি লোৱা নাই, এই আমাৰ যিটো ছাৰ্ভে কথা। 2 নম্বৰ যিটো কথা, আজি যদি 100% ৰিভেৰিফিকেশ্যনৰ কাৰণে সুপ্ৰিম কোৰ্টত এপ্লাই কৰিছে, সমন্বয়ক গৈছে, তাৰমানে কালিলৈ মই লিগেচি ডাটা দি আকৌ এপ্লাই কৰিবলৈ, মই কিয় এপ্লাই কৰিম? মোৰ কি সন্দেহ? মহন্ত, খালেক চবেই, পৰাগাদিত্য চবেই এপ্লাই কৰিবলৈ। আপুনি কথাটো ভাবি চাওক যে আমি যেতিয়া এপ্লাই কৰিছিলোঁ আমাৰ মাজততো কম উত্তেজনা হোৱা নাছিল। এই যে 100% ৰিভেৰিফিকেশ্যনৰ কথাটো কৈছে, এইটো কিমান ভয়ানক কথা হ'ব পাৰে? আমি এটা প্ৰক্ৰিয়াৰ মাজেৰে গৈছোঁ, এইবোৰ কথা ভাবি চিন্তি সিদ্ধান্ত ল'ব লাগে। হয়, বুজি পাইছোঁ বিষয়টো। এইবোৰ কথা উচ্চতম ন্যায়ালয়ে বিবেচনা কৰিব, মহামান্য উচ্চতম ন্যায়ালয়ৰ বিবেচনাৰে সিদ্ধান্ত দিব। এইটো গুৰুত্বপূৰ্ণ কথা। ৰাভা ডাঙৰীয়া, নহয়, ৰিভেৰিফিকেশ্যন ইতিমধ্যে কিন্তু এইটো মানি লোৱা নাছিল, এইটো আগতেও এপ্লাই কৰিছে। 20% ৰিভেৰিফিকেশ্যন এতিয়া ঘটনা, এতিয়া আমাৰ মানে প্ৰশ্নবোধক যিটো অনুষ্ঠান, এই প্ৰশ্নবোধক অনুষ্ঠানত কোৱা হৈছে যে এই এমাহত আমি কি চৰকাৰে কি কাম কৰিবলৈ গৈ আছে। আৰু মিত্ৰজোঁটৰ চৰকাৰে কৈছে, ভাৰতীয় জনতা পাৰ্টি স্থিতি স্পষ্ট আছে। ভাৰতীয় জনতা পাৰ্টীয়ে আইনৰ ঊৰ্ধত গৈ কথা কোৱা নাই বা সংবিধানৰ ঊৰ্ধত। কিবা এটা জাজমেণ্ট আহিলে, কিবা এটা সিদ্ধান্ত আহিলে, সেইটো ৰিভিউ বিচৰা, সেইটো ৰিভিজন বিচৰা, সেইটো পাৰ্ট অফ দি এক্ট। এটা খালি শ্বেয়াৰ কৰিব খুজিছোঁ যে আপুনি একাডেমিচিয়ান কাৰণে কৈছে শ্যামকানু মহন্ত ডাঙৰীয়াক, অসমৰ জনগণে
মেণ্ডেট মতে যদি যাওঁ আমি অসমৰ জনগণে কাৰ সপক্ষে ভোট দিছে আৰু পশ্চিমবংগৰ জনগণে কাৰ বিপক্ষে ভোট দিছে যদি একাডেমিক ৰাভা ডাঙৰীয়া আহিছোঁ বৰবৰা ডাঙৰীয়া মই আহিম ৰাভা ডাঙৰীয়া অসম ভাৰতৰ পৰা বিচ্ছিন্ন নহয় বৰবৰা এই ডাঙৰীয়া প্ৰশ্নবোধক অনুষ্ঠানত প্ৰথম বিষয়বস্তু আছিলে চৰকাৰৰ এমাহৰ জেগাত আজি আলোচনা হৈ আছে কিন্তু NRC মই কথাটো সেইটোৱে ক'ব খুজিছোঁ যে আমি NRCটো বাদ দি চৰকাৰৰ এমাহ আৰু চৰকাৰৰ 5টা বছৰ চৰকাৰে 5টা বছৰত কি কৰিব যাব আৰু আজি এমাহত কি কৰিছে সেই বিষয়লৈ প্ৰথম আলোচনাটো হ'ব লাগে এই NRCৰ বিষয়টো আলোচনা হ'ব নালাগে এতিয়া আৰু যিদিনাখন পৰাগমণি আদিত্য অকল NRCৰ বিষয়ে আলোচনা কৰিব মাতিব সেইদিনাখন চকুত লগা কিবা এটা বিষয় হৈছে সেই কথাটোৱে মই কৈ আছিলোঁ যে NRC এটা বিষয় কিন্তু তাৰ লগে লগে চকুত লগা বিষয় আহিছে বৰ দীঘলীয়া ডাঙৰ আমি উৎসাহিত হোৱাৰ বিষয় আহিছে যিসকল অসমৰ জনসাধাৰণ অসম গুহাত বৰঙণি থাকিব তেওঁলোকক অসম ৰত্নত বছৰেকীয়া আজি তেওঁলোকক এৱাৰ্ড কৰিবৰ কাৰণে ঠিক কৰা হৈছে তেনেকৈ অসম ভূষণ কৰিবৰ কাৰণে ঠিক কৰা হৈছে অসম চি কৰিবৰ কাৰণে ঠিক কৰা হৈছে অভয়াৰণ্য বৃদ্ধি কৰা হৈছে আটাইবিলাক মানে পজিটিভ আজি ৱেত আজি চৰকাৰখনে গৈ আছে এই কম দিনৰ ভিতৰত এনেধৰণৰ মানে গঠনমূলক বা এনেকুৱা ন্যায়সংগত যিবিলাক সিদ্ধান্তৰ যোগেদি অসমখনক শ্ৰেষ্ঠ ৰাজ্যলৈ লৈ যোৱাৰ যিটো শ্ৰেষ্ঠ ৰাজ্যলৈ লৈ যোৱাৰ যিটো বাট বা ৰূপৰেখা সেই ৰূপৰেখাটো ইয়াত তৈয়াৰ হৈছে আঙুলি উঠাটো কিন্তু ভাবিবলগীয়া কথা সেইটো মাত্ৰ এমাহৰ ভিতৰত দুজন যোৱা চৰকাৰৰ এতিয়া প্ৰত্যাহ্বান হ'ব আৰু কেইটামান দুটা সিদ্ধান্ত বৰ ডাঙৰ ব্ৰহ্মপুত্ৰৰ বান 5 বছৰ আৰু বিহাৰৰ এজন মন্ত্ৰীৰ বিৰুদ্ধে এনেকুৱা অভিযোগ উত্থাপিত হোৱাৰ পিছত মন্ত্ৰীজনে পদত্যাগ কৰিবলৈ বাধ্য হৈছিলে বিহাৰৰ NDA চৰকাৰ দুইজন মানুহ এতিয়ালৈকে মন্ত্ৰী হৈ আছে বানপানী সমস্যা সমাধান আৰু ঋণ মাফ অসমৰ বান খহনীয়া এইটো দীৰ্ঘদিনীয়া এটা বিষয় আছিল এই বিষয়টোক আমাৰ 5 বছৰত কৰিম বুলি কৈছে আমিতো এক্সপ্ৰেছ হাইৱে বনোৱাটো শুনিছো নহয় গতিকে আমাক অলপ বাস্তৱিক লাগে কেতিয়াবা কিছুমান কথা আমি অনুমান কৰোঁ চৰকাৰ এতিয়া বানপানীৰ সমস্যাটো সমাধান কৰিম বুলি কৈছে আৰু আজি চৰকাৰখন হোৱাৰ লগে লগে এতিয়া বানপানী আৰম্ভ হৈছে এতিয়া আৰু মাথাউৰিৰ যিখিনি আছে ৰক্ষা কৰিব লাগিব আৰু এতিয়া নতুনকৈ নিৰ্মাণ যে কৰিব পাৰিব এইটো অসম্ভৱ নহয় আমি এই বানপানীৰ সমস্যাটো সমাধানৰ ক্ষেত্ৰত 5 বছৰত কৰিম বুলি কৈছে অহা বছৰ এই সময়ত যদি আমি যেতিয়া চৰকাৰখনৰ এটা বছৰ পাৰ হ'ব তেতিয়া আমি কিমান দূৰ আগবাঢ়ি গ'ল সেইটো আমি হয়তো নিশ্চয় পৰ্যালোচনা কৰিম এতিয়া খালেক ডাঙৰীয়াই মই কৈছোঁ প্ৰথমতেই কৈছিলোঁ দুৰ্নীতিৰ দুজন মন্ত্ৰীৰ কথা কৈছে সঞ্জয় কিষাণৰ যিটো কথা সেইটো বোধহয় যোৱা চৰকাৰখনৰ দিনত এতিয়া কথাটো ওলাইছে এতিয়া মন্ত্ৰী এতিয়া চৰকাৰ এতিয়া অভিযোগটো হৈছে এই অভিযোগটো মই ভাবোঁ মুখ্যমন্ত্ৰীয়ে তদন্ত কৰিবলৈ দিছে এটা প্ৰাৰম্ভিক তদন্ত কৰাৰ পিছত আপোনাৰ কথা যেতিয়া মই অথনি মন্তব্য দিব কৈছিলোঁ আপুনি ক'লে মোৰখিনি শেষ কৰি ল'ব দিয়ক মোৰখিনিও শেষ কৰি ল'ব তাৰপিছত আপুনি আকৌ ক'ব বিহাৰৰ চৰকাৰজনৰ দুৰ্নীতিৰ যিটো কথা হৈছিল সেই কথাটো অলৰেডি কোৰ্টত সেই কেছটো ইষ্টাব্লিছ হৈছিল তাৰপিছত যেতিয়া কথাটো পুনৰবাৰ ওলাল আপুনি চাই ল'ব তেতিয়া মন্ত্ৰীজন যেতিয়া ওলাল তেতিয়া বিহাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতক পদত্যাগ কৰিবলৈ বাধ্য কৰিছে পুৰণা কিন্তু কেছটো কোৰ্টত এষ্টাব্লিছ হৈছে তেওঁৰ বিৰুদ্ধে কেছটো কোৰ্টত চলি আছে দ্বিতীয়তে এই আৰু আজি বনমন্ত্ৰী ডাঙৰীয়া আছে সেইদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা ঘোষণা কৰিছে এই যে বাৰিষাৰ সময়ত যিসকল বনকৰ্মী কাজিৰঙাত আপুনি পৰাগমণি আতিথ্যই দিছে এই ছমাহ এই বাৰিষাৰ সময়ত যি এটা প্ৰতিকূল পৰিৱেশৰ লগত মানে দায়িত্বত তেওঁলোকে কাম কৰি থাকে তেওঁলোকৰ ৰেচন আদিৰ ক্ষেত্ৰত 800 টকাৰ পৰা 2000 টকা যি ফিল্ডত কাম কৰি থকাৰ এটা সিদ্ধান্ত দিছে এইটো ভাল সিদ্ধান্ত ইতিবাচক কেইটামান সিদ্ধান্ত হওক আজি বেটেলিয়নৰ কাৰণে পৃথ্বীৰাজ জাভাদে NRCৰ কথাটো আমি আলোচনা নকৰোঁ NRCৰ কথাটো হয়তো এটা সিদ্ধান্ত হ'লে ভাল NRCটো আমি আহিম আকৌ কথা ৰাভা ডাঙৰীয়া সামৰিম শেষ কৰিব লাগে সেই বক্তব্য এটা শেষ বক্তব্য আজি হৈছে এমাহৰ এতিয়া প্ৰশ্নবোধক হৈ আছে প্ৰশ্নবোধক চিন হৈ আছে এমাহত এই প্ৰশ্নৰ উত্তৰ দিবলৈ আৰম্ভ কৰিছে চৰকাৰখনে আৰু 5 বছৰত দেখিব বানপানীৰ সমস্যাকে ধৰি অসমৰ ৰাইজৰ যি হতাশা হুমুনিয়া এই হুমুনিয়া শেষ কৰিবৰ কাৰণে এই চৰকাৰখনে আগবাঢ়ি যাব আৰম্ভণি ভাল হৈছে কিন্তু চেলেঞ্জটো মোৰ দৃষ্টিত বহুত ডাঙৰ কাৰণ এখন মুখ্যমন্ত্ৰী অকলে নোৱাৰিব কাৰণ এইটো যিহেতু আমি 29 নম্বৰ স্থানত অখিল ৰঞ্জন দত্তই কৈছে কথাটো 29 নম্বৰ স্থানৰ পৰা 5 নম্বৰ স্থানত অহালৈকে এটা ডাঙৰ চেলেঞ্জ তাৰ কাৰণে এটা ছাৰ্ভিচ ডেলিভাৰীৰ ক্ষেত্ৰত আমোলাতান্ত্ৰিক ছিষ্টেমটো বা আমাৰ মন্ত্ৰীসকলৰ বা সকলো বিধায়কসকল মিলি এটা পাৰফৰ্মেন্স দিব লাগে কাৰণ কিন্তু চেলেঞ্জটো এই কাৰণে কাৰণ যোৱা 5 বছৰত 15 বছৰ এগৰাকী বিধায়ক হিচাপে মই এখন শ্ৰেষ্ঠ বিৰপিয়া নিৰ্মাণৰ মই যাত্ৰাৱলী কৰিছিলোঁ আৰু মই 2 পৰা 2 তাৰিখলৈ এমাহ যেতিয়া হৈছে মই বিধায়কৰ ইনিচিয়েটিভটো ইতিমধ্যে মই উইথ ডকুমেণ্ট মই পাব্লিক কৰিছোঁ
আৰু ঠিক তেনেকৈ আমাৰ যি বিশ্বখন নেতা যিগৰাকী নেতাৰ নেতৃত্বত আজি অসমৰ নতুন চৰকাৰ হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাইজে এইটো বিশ্বাস ৰাখক আমি কথা কোৱা ধৰণে আহি থকা মাহৰ পৰা আমাৰ হাতে কামে এই কাম আৰম্ভ হ'ব বান আৰু গৰাখহনীয়া পীড়িত অঞ্চলৰ জনপ্ৰতিনিধি বানমুক্ত যদি হয় অসম সঁচাকৈ মোতকৈ সুখী কোনে বেছি হ'ব কিন্তু অকল চৰকাৰে যিখিনি মথাউৰি ছিঙে সেইখিনি মথাউৰি নিৰ্মাণ কৰিলে অসম বানমুক্ত নহয় যদি আমি নতুন মথাউৰি নিৰ্মাণ নকৰোঁ যদি আমি নতুন জিঅ' বেগৰ আঁচনি নলওঁ যদি নতুন গৰাখহনীয়া প্ৰতিৰোধৰ আঁচনি নলওঁ এতিয়া মোৰ সমষ্টিৰে আজি বাগবৰা বামুণ ডংৰা যোগীগোপা সন্তোষপুৰ চেঙাৰ বহৰী বিভিন্ন এলেকাত গৰাখহনীয়া হৈছে ক'ৰবাত মথাউৰি ছিঙিছে আৰু বিগত চৰকাৰৰ দিনত এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ কথা আছিলে সেইটো নহ'ল হোৱা হ'লে আমি ভাল পালোহেঁতেন গতিকে আশা কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া সফল হ'ব বুলি আশা কৰিছোঁ আৰু কাৰ্যকৰী পৰিকল্পনা লওক ধন্যবাদ জনাইছোঁ আশা কৰিছোঁ এমাহ তেনেই কম সময় ইয়াত মূল্যায়ন সম্ভৱ নহয় গতিকে ইয়াত বহুতো কথা নিশ্চয় থাকিব হয় ধন্যবাদ জনাইছোঁ সকলোকে অনুষ্ঠান সামৰণি মাৰিছোঁ মই